সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মাজত আজি আমি আলোচনা কৰিম বিহুত নিষেধাজ্ঞা আৰু প্ৰাসংগিক চিন্তা। হয়, প্ৰত্যেকগৰাকী অসমীয়াৰ বাপতি সাহোন এই বিহু। এই বিহুক লৈ আমি কিয় বিতৰ্ক কৰিছোঁ, বিহুক লৈ বিতৰ্ক কৰিব লগা কি কথা আছে, এনেধৰণৰ গুৰুত্বপূৰ্ণ এতিয়া সাময়িক প্ৰসংগলৈ আমি এক আলোচনাৰ আয়োজন কৰিছোঁ। আজি আমি আলোচনা কৰিবৰ বাবে তিনিগৰাকী জ্যেষ্ঠ ককাইদেউক আজি এই আলোচনাৰ বাবে অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। মই আদৰিছোঁ বলেন ভৰালী ককাইদেউক। তেখেত পূব গুৱাহাটী বিহু সন্মিলনীৰ প্ৰধান উপদেষ্টাৰ গুৰু দায়িত্বত থকা এগৰাকী ব্যক্তি, দীৰ্ঘকাল ধৰি গুৱাহাটী মহানগৰীত বিহু সন্মিলনীৰ লগত জড়িত, বিহু সংস্কৃতিৰ লগত জড়িত এগৰাকী বিজ্ঞ ব্যক্তি। তেখেতৰ পৰা আমি বহুখিনি কথা জানিব লগা আছে। আজি আলোচনাৰ বাবে আদৰিছোঁ লক্ষ্য তামুলী ফুকন ডাঙৰীয়া, বিহু সুৰক্ষা সমিতিৰ বিদ্যায়তী পৰিষদৰ তেখেত সচিবৰ দায়িত্বত আছে। তেখেত সুদূৰ লখিমপুৰৰ পৰা আহি আজি আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ পৰাও আমি বিহু সন্দৰ্ভত বা বিহুৰ এই বিতৰ্ক সন্দৰ্ভত বহুখিনি কথা জানিব লগা আছে। আমি সেইখিনি কথা আপোনালোকৰ সন্মুখত তেখেতক অৱগত কৰিবলৈ আমি আহ্বান জনাম। আমি আজিৰ আলোচনাৰ বাবে আদৰিছোঁ মিঠু বড়ো ডাঙৰীয়া। তেখেত বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ দায়িত্বত আছে। বিহু সুৰক্ষা সমিতিক লৈ বিতৰ্কটো আৰম্ভ হৈছে, গতিকে আমি আজি উপসভাপতিৰ গুৰু দায়িত্বত থকা বড়ো ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত ওদালগুৰিৰ পৰা আহি কিছু সময়ৰ আগতে আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ পৰাও আমি বিহু সন্দৰ্ভত বহুখিনি কথা জানিম, বিতৰ্ক সন্দৰ্ভত বহুখিনি কথা জানিম, আৰু আচলতে বিহুক লৈ এই বিতৰ্ক হ'ব লাগে নে নালাগে এই সন্দৰ্ভতো আমি কথা পাতিম। আমি তিনিওগৰাকী অতিথিৰ সৈতে আমি বিস্তৃতভাৱে এই বিষয়ে আলোচনা কৰিম। মই প্ৰথমে বলেন ভৰালী ককাইদেউৰ ওচৰলৈ আহিছোঁ, আৰু ককাইদেউক মই এটা কথা সুধিব বিচাৰোঁ। ককাইদেউ কি অনুভৱ যে বিহুক লৈ আমাৰ বাপতি সাহোন, এই বিহুক লৈ নিষেধাজ্ঞা জাৰি কৰা এই কথাটো তেখেতৰ কি প্ৰতিক্ৰিয়া, তেখেতে কি ক'ব বিচাৰে? বিহু বুলিলে হয় এটা সময়ত যেতিয়ালৈকে 1952 আগলৈকে আমি পথাৰত গছৰ তলত আমাৰ বিহু নাচিছিলে, বা বিহু যিবিলাক ঢুলীয়াই হেৰিয়ে সৈতে তাতে বিহু কৰিছিলে। 1952 চনত প্ৰথম উজান বজাৰত গুৱাহাটী বিহুতলী শুভাৰম্ভ হয়। প্ৰথম মঞ্চ বিহু বুলি কোৱা হয়। প্ৰথম মঞ্চ বিহু আমাৰ তেতিয়া মেয়ৰ শ্ৰদ্ধেয় প্ৰয়াত ৰাধাগোবিন্দ বৰুৱাদেৱৰ প্ৰচেষ্টা, আৰু তেতিয়াৰ পৰা আমাৰ মঞ্চ বিহু আৰম্ভ হৈছে। আৰু মই বিশেষকৈ যিখনত আছোঁ সেইখন পূব গুৱাহাটী বিহু সন্মিলন, 1962 চনত আৰম্ভ হৈছিল। মই তেতিয়া নিচেই সৰু, তেতিয়া মই স্বেচ্ছাসেৱক হিচাপে প্ৰথম তাতে আছিলোঁ, আৰু তেতিয়া মই বিহুৰ মানে কাৰ্যকৰ্তা হিচাপে কাম কৰিবলৈ সক্ষম হৈছিলোঁ। এতিয়া বিষয়টো কিহৰ ওপৰত আহিছে? আমাৰ এই নিষেধাজ্ঞাৰ ওপৰত আহিছে। আমাৰ সংবাদ মাধ্যমত অকণমান ভুল ধৰণে SOP বুলি প্ৰকাশ কৰা হৈছে, আচলতে এইটো নিষেধাজ্ঞা মানে জাৰি কৰাৰ কাৰণে আহ্বান জনোৱা হৈছে, এনে এটা বিষয়। এতিয়া 1952 চনত যেতিয়া আৰম্ভ হৈছিলে আৰু আমাৰ 1962 চনত হৈছিলে, তেতিয়া 1972 চনত আমাৰ প্ৰথম বিহু প্ৰতিযোগিতা আমাৰ গুৱাহাটী বিহু থলীত আৰম্ভ হৈছিলে, উজান বজাৰত লতাশিলত। আৰু সেই তেতিয়াৰ প্ৰথম গৰাকী বিহু পৰিয়াল আছিল জয়া শইকীয়া, বৰ্তমান এতিয়া জয়া শইকীয়া দুৱৰা। তাৰপিছত 78 বিহু ৰাণী প্ৰতিযোগিতা হ'ল। তেতিয়া বিহু ৰাণী পাবলৈ সক্ষম হৈছিলে আমাৰ এটা বিহু দলো আছিলে, গুৱাহাটী সাংস্কৃতিক ক্ৰীড়া সংগঠন, আৰু সেইটোক লৈয়ে মই গোটেই দলটোক লৈ গঢ়িছিলোঁ। আৰু সেই দলৰ তেতিয়া বিহুৱা দলপতি আছিল নীলকণ্ঠ দত্ত। এতিয়া মাধুৰীমা গোস্বামী আমাৰ বিহুৰাণী হ'বলৈ সক্ষম হয়। সেই বিহুৰাণীৰ যিসকল বিচাৰক আছিলে
প্ৰয়াত যুগল দাস, তাৰপিছত প্ৰদীপ চলিহা ডাঙৰীয়া আৰু প্ৰয়াত নিৰ্ভৰভা বাইদেউ ডাঙৰীয়ানী। আৰু ইয়াৰ বাহিৰেও পৰৱৰ্তী সময়ত আমি দেখিছোঁ আনন্দমন ভাগৱতী আৰু অন্যান্যসকল আৰু কৃষ্ণমূৰ্তি হাজৰিকা আৰু গৰিমা হাজৰিকা আদি কৰি বিভিন্নসকলে আমাৰ বিচাৰকৰ আসন শুৱনি কৰিছে। এই বিচাৰকৰ আসন শুৱনি কৰোঁতে আমাৰ যিসকল প্ৰতিযোগীয়ে বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সংৰাজ্ঞী আদি পাবলৈ সক্ষম হৈছিলে, তেতিয়া কিন্তু তেওঁলোকে একাষাৰ কোৱা নাছিল যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে বা নালাগে। তেতিয়া তেওঁলোকে কোনো মানে সেইসকল বিশেষ অভিজ্ঞ ব্যক্তি আছিলে, সেইসকলে কোনো এইসকল বাধাও প্ৰদান কৰা নাছিলে, এনেকুৱা ধৰণৰ কোনো বক্তব্যও ৰখা নাছিলে, যাৰ ফলত তেতিয়াৰ পৰাই যিটো চলি আছে এতিয়া গোটেই অসমতে এই প্ৰতিযোগিতাসমূহ চলি আছে। এতিয়া খালি অলপতে আমি কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ সুৰক্ষা মঞ্চই এই বিষয়ত কিছু বক্তব্য ৰাখিছে। বিহু সুৰক্ষা মঞ্চ, বিহু সুৰক্ষা কম্পিটিশ্যনৰ ওপৰত। এতিয়া কম্পিটিশ্যনবিলাক এতিয়া কম্পিটিশ্যনৰ ওপৰত যদি প্ৰতিবন্ধক আহে, তেতিয়াহ'লে এই বিহু যিবিলাক মঞ্চ আমি আছোঁ, সেই মঞ্চবিলাকৰ এইটো এটা আকৰ্ষণীয় অনুষ্ঠান। এতিয়া কিছু সংখ্যকে বিহু চাবলৈ আহে, গীত শুনিবলৈ আহে, কিছু সময় নাচ চাবলৈ আহে, কিছু সংখ্যকে বিহু চাবলৈ আহে, আৰু কিছু সংখ্যকে এই প্ৰতিযোগিতা চাম বুলি আহে। গতিকে এই প্ৰতিযোগিতা ধাৰাটো আমি নিশ্চয় ভাবোঁ আমাৰ চলি থাকিব, ইয়াতে আমাৰ প্ৰতিবন্ধক নহ'ব বুলি আশা কৰোঁ। কাৰণ আমাৰো ধৰক গুৱাহাটীত বৃহত্তৰ গুৱাহাটী সমন্বয়ৰক্ষী বিহু সন্মিলনৰ এটা মঞ্চ আছে, য'ত 38টা বিহু মানে সন্মিলন লগ লাগি আছে। এতিয়া এই বিহু সন্মিলনৰ তাতো যদি এইটো আলোচনা হ'লহেঁতেন তেতিয়াও ভাল আছিলে, কিন্তু কোনো কাৰো লগত আলোচনা নকৰাকৈ বিহু সুৰক্ষা মঞ্চই এইটো ঘোষণা কৰাত আমি দেখিছোঁ যে কিছু বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে আমি নাভাবোঁ যে এই ধৰণৰ হেৰিৰ কাৰণে যাতে বিহু মঞ্চবিলাকত আমি যিবিলাকে বিহু কেনেকৈ পাতোঁ, এতিয়া মানুহবিলাকে কৈ দিয়ে যে বিহু অনুষ্ঠিত কৰিছে সন্মিলনীবিলাকে। 2 মাহ 3 মাহৰ পৰা চান্দা উঠাৰ পৰা আৰম্ভ কৰি আৰ্টিষ্ট যোগাৰ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন জনজাতীয় হেৰিবিলাকৰ প্ৰগ্ৰেম যোগাৰ কৰা, লোকগীতৰ পৰা আৰম্ভ কৰি বৰগীতৰ পৰা আৰম্ভ কৰি এইবিলাক যোগাযোগ কৰিহে আমি 4 দিনীয়া 3 দিনীয়া বিহুখন আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হওঁ। আৰু এই 4 দিনীয়া 3 দিনীয়াতেই এই গোটেইখিনি প্ৰগ্ৰেম ৰাখি তাৰ মাজতে বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা হয়। গতিকে উজান বজাৰত মানে গুৱাহাটী বিহু সন্মিলনৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী অনুষ্ঠিত কৰি আছে। আৰু আমি বিহু কুঁৱৰীটো নকৰি আমি চেষ্টা নাচনি আৰু আমি বিহুৱতী আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আছোঁ। গতিকে এইটোৱে আমাৰ মূলত এতিয়ালৈকে চলি আছে। কিন্তু এই যিটো বাধা নিচিনা এতিয়া দেখিবলৈ পাইছোঁ, এই বাধাটোৱে কিন্তু গোটেই অসমতেই এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া কোনোবাই ভাল পালেও কম, বেয়া পালেও কম। কাৰণ আজি কিয় হয়, 1972 চনৰ পৰা যেতিয়া এই প্ৰতিযোগিতা আৰম্ভ হৈছিল আমি জনাত, তেতিয়া এইবিলাক অনুষ্ঠান বা সংঘ বা সুৰক্ষা মঞ্চ আমি ক'বলৈ গ'লে তেতিয়া ক'ত আছিলে। আজি হঠাৎ 2025 চনত এই যে প্ৰতিবন্ধক লগোৱাৰ কাৰণে এই ধৰণৰ এটা মঞ্চ এই ধৰণৰ টিভিতে ষ্টেটমেণ্ট দেখিছোঁ দেই, মই কালিও দেখিছোঁ যে ৰেববৰা ডাঙৰীয়াই আমাৰ কোনোবা এটা চেনেলত কেইজনমান আগতে তেখেতেও প্ৰতিদিনতে হ'ব চাগে, তেখেতেও এই বিষয়ত অলপ কিছু কৈছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু এতিয়া আপুনি চাওক, এই যে বিহু দলৰ যেতিয়া নাচনীগৰাকী আহে, এই নাচনীগৰাকী আহোঁতে নাচনীগৰাকীৰ এটা ইচ্ছা থাকে যে মই বিহু দলত নাচি মই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মই প্ৰতিযোগিতাৰ ফলাফলত বিজয়ী হ'ব পাৰিম নেকি। আৰু এতিয়া আমি যেতিয়া 72-73 আমাৰ গুৱাহাটী সাংস্কৃতিক ক্ৰীড়া সংগঠন আছিল, তেতিয়া আপোনালোকে এতিয়া শুনিছেই বিহু ৰাণী মাধুৰীমা গোস্বামী, কমলা ভৰালী, মধুস্মিতা, ৰূপা ডেকাকে আদি কৰি এতিয়া বিহু ৰাণী বুলি ক'লে মাধুৰীমা গোস্বামী প্ৰথম বিহু ৰাণী।
আৰু বিহু সম্ৰাজ্ঞী বুলি ক'লে আমাৰ দলৰেই ৰূপা ডেকা প্ৰথম বিহু সম্ৰাজ্ঞী। গতিকে সেই পুৰস্কাৰসমূহ আমি বুটলিবলৈ সক্ষম হৈছোঁ আৰু তাৰ ফলত আমাৰ দলটোৱে সেই সময়ত এতিয়া আমি 1993 পৰা আমাৰ দলটো ডিফাংক এইকাৰণে হৈছে যে বিহু দলটো চলাবলৈ হ'লে সেই বিষয়ে কিন্তু আলোচনা কৰিব লাগিব। অকল এই বিষয়টো ক'লে নহ'ব। মই এইকাৰণেই কৈছোঁ যে বিহু দলত 30ৰ পৰা 35 বা 25ৰ পৰা 30 গৰাকী থাকে। এই 25 গৰাকী 30 গৰাকীক এমাহ ধৰি আপুনি ৰিহাৰ্চল কৰাব। তাৰপিছত আপুনি প্ৰগ্ৰেমত যাব। প্ৰগ্ৰেমত যাওঁতে আপোনাৰ মাননি কি দিয়ে সেই বিষয়টো তেখেতসকলক মানে তেখেতসকলে মাননিটোৰ বিষয়ে কওক, আমি বেয়া নাপাওঁ। কাৰণ আমি যেতিয়া 72, 73 মাৰিছিলোঁ তেতিয়া 120 টকা 150 টকা পাইছিলোঁ। এতিয়াওতো 7,000, 8,000 টকা দি এই 35জনীয়া বিহু দলটোক দি আছে। এইটো তাতকৈ এইটো ক'ব লাগে যে চ'ল' আৰ্টিষ্টগৰাকীয়ে যদি লাখে লাখে টকা ল'ব পাৰে, এই বিহু দলবিলাকে আধা ঘণ্টা 45 মিনিট এটা পাৰফৰ্মেঞ্চ দিয়ে। সেই পাৰফৰ্মেঞ্চত তেওঁলোকৰ যিটো মাননি, সেই মাননিটো এটা নিৰ্ধাৰণ গোটেই মঞ্চবিলাকে সেই তেখেতসকলে নিৰ্ধাৰণ কৰি দিয়া মাননিয়ে হওক। আমি কিন্তু আমাৰ মাননিটো আমি বঢ়াই আনিছোঁ। এতিয়া গৈ গৈ আমাৰ কিজানি 15,000, 20,000লৈ আহিছে। কিন্তু প্ৰত্যেক বিহুতেতো অহা নাই। এতিয়াওতো প্ৰত্যেক বিহুতে 8,000, 10,000 দি আছে। আৰু এতিয়াও এটা কথা মানে তেখেতসকলক জনা উচিত, এই যিটো বিহু দল যায়, বিহু দলটোৰ কি ধৰণে ৰাখে। যেতিয়া আপুনি মঞ্চ পাই যায়, মঞ্চ পাই যোৱাৰ পিছত আপুনি যদি কিবাকৈ চ'ল' আৰ্টিষ্ট এজন আহিল, চ'ল' আৰ্টিষ্টজনে কিবাকৈ যদি ষ্টেজ উঠিলে, এই বিহু দলটো অৱহেলিত হৈ থাকিব। একদম 3 ঘণ্টা 4 ঘণ্টা আপোনাৰ গ্ৰীণ ৰুমত বহি থাকিব। তাৰপিছতে বিহু দলটো যদিও আগতে প্ৰগ্ৰেম আছিল, সেই প্ৰগ্ৰেমটো নিদি পিছত দিয়ে প্ৰগ্ৰেম। যাৰ ফলত গোটেই যিখিনি বিহু দলৰ যিখিনি বিহুৱাই কওক, নাচনীয়ে কওক, তেওঁলোকৰ অৱস্থাটো কি হয় ভাবক। সেই কথাটোতো আজিকালি কোনেও চিন্তা কৰা নাই। এতিয়া লাহে লাহে কিন্তু সেই অৱস্থাটো লাহে লাহে কমি কমি আহিছে। কাৰণ এটা দিন আছিল আমি এই মানে 3 ঘণ্টা 4 ঘণ্টা ৰৈ আমি সেই 6টা 5:30 ওলাওঁ, ৰাতিপুৱা আমি 2টা 3টাত ঘৰ পাওঁ। আকৌ পিছদিনা আকৌ 10টা নাবাজোতে ওলাওঁ, কাৰণ কম্পিটিশ্যন থাকে। কম্পিটিশ্যনত যোগদান কৰোঁ, যোগদান কৰি ওলাই আকৌ সন্ধিয়া আকৌ প্ৰগ্ৰেমত যাবৰ হয়। গতিকে বিহু দলটোৰ এই যে প্ৰজ এণ্ড কন, ৰিহাৰ্চেলৰ পৰা আৰম্ভ কৰি সেই 4 দিন যে তেওঁলোকৰ কোনো মানে টোপনি নাই বুলিয়ে ক'ব লাগিব। কাৰণ এতিয়া এনেকুৱা কিছুমান নাচনি আছে যিবিলাকে এইটো কৰিলে তেওঁলোকৰ নিশ্চিত যে আমি পামেই। আৰু এতিয়া ধৰক আমাৰ দিনত যিটো বিহু হুঁচৰি দল আছিল বা আমি লৈ ফুৰিছিলোঁ, তেতিয়া বিহুৱা বা বিহু নাচনীয়ে কোনো ডিমাণ্ড কৰা নাছিলে। এতিয়া কিন্তু বিহুৱা বা বিহু নাচনীয়ে আজিকালিতো কৈ দিয়ে পাৰফৰ্মেঞ্চ ইমান দিব লাগিব, অমুক দিব লাগিব, তমুক দিব লাগিব। গতিকে এই বিষয়বিলাকে আলোচনা কৰিব লাগে। আৰু আমি আশা কৰিম এই যিটো এই কম্পিটিশ্যনৰ কথাটো কৈছে, এই কম্পিটিশ্যনৰ কথাটোত আমাৰ বিহু মঞ্চবিলাকে আমি আহোঁতেও মই লগত কথা পাতি আহিছোঁ আমাৰ বৃহত্তৰ গুৱাহাটী ছেক্ৰেটেৰীৰ লগত। তেওঁলোকেও হয়তো এইটো নামানিব, হয়তো আগৰ দৰে যি ধৰণে আছিল সেইটো চলিব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। আৰু তেওঁলোকে অহাকালি এই বিষয়তে এটা প্ৰেছ মিট দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে। গতিকে মূলতঃ কথাটো হ'ল এইটোৱেই যে এই বিহু দলবিলাক বাছি থাকিবলৈ হ'লে কোনোবা নাচনী এজনী এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে ৰাখিবই লাগিব, নহ'লে কিয় থাকিব। এনেই বিহু দলটোৰ লগত ঘূৰি ফুৰিব, কিন্তু তেওঁৰ এই ধৰক প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ পাব। আজিকালি চাওক, এই প্ৰতিযোগিতা মানে অংশগ্ৰহণ কৰা মানে যিগৰাকী বিজয়ী হয়, এই বিজয়ী হোৱাৰ লগে লগে সন্মানৰ লগে লগে আৰু এনেকুৱা কিছুমান আজিকালি সামগ্ৰী যোগান ধৰে যিবিলাক আপুনি ভাবিব নোৱাৰে মানে এগৰাকী নাচনীৰ গোটেইখিনি হৈছে। আৰু আজিকালি এনেকুৱা হৈছে যে আমাৰ গুৱাহাটী বিহু সন্মিলনতে যিগৰাকী অসম বিহুৱতী হয় আৰু গুৱাহাটী যিগৰাকী সম্ৰাজ্ঞী হয়, তেওঁলোকক বিভিন্ন কোম্পানীয়ে আজিকালি চাকৰি দিয়ে। এতিয়া গতিকে এই চাকৰিটোৰ পৰা বঞ্চিত হ'ব না। তেওঁ যদি এই বিজয়ী হ'বলৈ সক্ষম হয়, যদি এই অনুষ্ঠানটোৱেই নহয়, এতিয়া সেই তেওঁলোকৰ এইটোও লক্ষ্য আছে নহয় যে মই যদি বিজয়ী হওঁ মই অমুকত চাকৰি পাম, মই অমুকত চাকৰি পাম, আৰু এইটো লগে লগে দিয়ে। আৰু কোম্পানীবিলাকে স্পন্সৰ কৰে, যাৰ ফলত বিজয়ী প্ৰাৰ্থীবিলাকৰ আজিকালি
আগতকৈ বহুত মানে মুনাফা বুলিয়ে ক'ব লাগিব তেওঁলোকে আজিকালি মুনাফা পাবলৈ সক্ষম হৈছে গতিকে এই ধৰণৰ কথাৰ পৰা আমি হয়তো গুৱাহাটী বৃহত্তৰ গুৱাহাটীয়ে কওক আমাৰ পূব গুৱাহাটী বিহু সন্মিলনে কওক আৰু গুৱাহাটী বিহু সন্মিলনে কওক আমি কিন্তু আমাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু আগৰ দৰেই আমাৰ যিবিলাক কম্পিটিশ্যন আছিল আমি কম্পিটিশ্যন অনুষ্ঠিত কৰিম এতিয়া ধৰক তেখেতসকলে কৈছে যে এইটো তেতিয়া ৰজাৰ দিনৰ হেৰি ডিগ্ৰী বুলিয়ে কৈছোঁ বা হেৰি উপাধি গতিকে ৰজাৰ দিনত আমাকো উপাধি দিছিল নহয় ভৰালী হাজৰিকা শইকীয়া অমুক তমুক তেতিয়াহ'লে সেইবিলাকো উদ্ধাৰ কৰিব লাগিব নহয় আমাক দি থৈ গৈছে ৰজাৰ দিনতে দিছেতো ৰজাৰ দিনতেই আমাৰ বহুতক শইকীয়া কাৰ্ড দিছে যিসকলে 100জনৰ ওপৰত থাকে তেখেতসকল শইকীয়া যিসকলে 1000ৰ ওপৰত থাকে হাজৰিকা এনেকুৱা ধৰণৰ বিভিন্ন উপাধি আমি পাবলৈ সক্ষম হৈছোঁ গতিকে এই বিহুলৈ এই বিতৰ্কত নাহি আমি সকলোৱে মিলিজুলি আমি যাতে পূৰ্বৰ দৰে বিহু অনুষ্ঠিত কৰিব পাৰোঁ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰিব সেইটোৱে মূলত মোৰ কথা হয় ভৰালী ককাইদেৱে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি হাই কাজিয়াৰ মাজলৈ নগৈ বিতৰ্কৰ মাজলৈ নগৈ আমি সকলোৱে মিলিজুলি আমি একতাৰে আমি আমাৰ বিহু উদযাপন কৰিব লাগে সেইটোহে মূল কথা মই ককাইদেউক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ লক্ষী তামুলী ফুকন ককাইদেউৰ ওচৰলৈ আৰু ককাইদেউক মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰিছোঁ যে সময় পৰিৱৰ্তনশীল আমি সেইটো কথা সকলোৱে জানো আগতে এনেকৈ হাকুটা থকা এটা মোবাইল ওলাইছিলে এতিয়া তেনেকুৱা মোবাইল নাই এতিয়া এণ্ড্ৰইড মোবাইল আমাৰ হাতে হাতে আছে প্ৰত্যেকৰে হাতে বহুত দামী দামী মোবাইল আছে গতিকে আমি পৰিৱৰ্তনটো আমি কামনা কৰি লওঁ পৰিৱৰ্তনটো আমি গ্ৰহণ কৰোঁ ফুকন ডাঙৰীয়াই কি ক'ব এই সময়ৰ পৰিৱৰ্তন হিচাপে গ্ৰহণ কৰিবলৈ তেখেতে আহ্বান জনাব নে এই পৰিৱৰ্তন সলনি কৰাৰ কি উপায় তেখেতে ক'ব এই বিহু সন্দৰ্ভত কথাটো ধন্যবাদ প্ৰথমতে বিহু সুৰক্ষা সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা আমি এই চেনেলৰ সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আহি এনে এটা স্পৰ্শকাতৰ বিষয় আমাক ক'বৰ কাৰণে আজি মুকলিকৈ ক'বৰ কাৰণে যিটো সুবিধা দিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া পৰিৱৰ্তনৰ কথাটো আপুনি কৈছে পৰিৱৰ্তন হ'ব পৰিৱৰ্তনক আমিও স্বাগতম জনাম কিন্তু লোকসংগীত লোক সংস্কৃতি তাত যদি আমি পৰিৱৰ্তন কৰা যায় তেতিয়াহ'লে আমি সঁচাসঁচিকৈ আমি শিপাডালো এৰাই যাব লাগিব নেকি তেতিয়াহ'লে আমি কৈছোঁ পৰিৱৰ্তন কোনখিনিত পৰিৱৰ্তন হ'ব যিখিনি পৰিৱৰ্তনে আমাৰ লোক সংস্কৃতিসমূহ আগত যেনেকৈ আছে তেনেকৈ থাকিব হয়তো আগতে আপুনি কোৱা নিচিনাকৈ মোবাইলৰ কিপেড মোবাইলৰ পৰা এতিয়া এণ্ড্ৰইড মোবাইললৈ আহিলে এতিয়া আগতে হৈছে হয়তো ঢোল খোলবিলাক অকণমান বেলেগ ধৰণৰ আছিলে এতিয়া ধুনীয়া ঢোলবিলাক টিউনত বজাবলগীয়া হ'ল এইবিলাক পৰিৱৰ্তন আহিছে এইবিলাক আমি আদৰি লৈছোঁ কাৰণ তাৰ এটা আজি এনেকুৱা ইলেক্ট্ৰনিক মিডিয়াৰ দিনত এইবিলাকৰ আমি স্বাগতম জনাব লাগিব কিন্তু কথা হ'ল কি আমি মূল শিপাডালটো কিন্তু এৰি দিব নোৱাৰিম এইটো কাৰণে নোৱাৰিম যিসমূহ আমাৰ লোক পৰম্পৰাসমূহ আছে আমাৰ বিহুৰে হওক অন্যান্য জনগোষ্ঠীয় যিবিলাক লোকসংগীত আছে লোক কৃষ্টি আছে এই কৃষ্টিবিলাকে আমাৰ এটা জাতিৰ দাপোন হয় এইসমূহ যদি আমি পৰিৱৰ্তনৰ নামত আমি যদি তেওঁলোকক অতি বেছি বাণিজ্যিকৰণ বা অতি বেছি বিকৃত কৰি পেলাওঁ তেতিয়াহ'লে আমি হয়তো আমাৰ অসমীয়া জাতিটোৱে শিপাটো হেৰাই পেলাম আমি সেইকাৰণে পুনৰবাৰ আপোনালোকক কৈছোঁ যে বিহুত পৰিৱৰ্তনটো আহিলে বুলিয়েই আমি শিপা পাহৰি যাম এনেটো কথা নহয় আৰু এটা কথা মই এইখিনিতে উনুকিয়াই দিওঁ যে বিহু সুৰক্ষা সমিতিয়ে প্ৰতিযোগিতাত আমি প্ৰথমতে প্ৰতিযোগিতা যেতিয়া আৰম্ভ হৈছে তেতিয়া আমি কৈছোঁ প্ৰতিযোগিতা হোৱাৰ লগে লগে এই বিহু লোক সংস্কৃতি যিসমূহ আছে এইবিলাকৰ অলপ কিছু বেমেজালি সৃষ্টি হ'ব সেইকাৰণে বিহু সুৰক্ষা সমিতিয়ে প্ৰথমতে প্ৰতিযোগিতাক আমি আদৰি লোৱা নাছিলোঁ কাৰণ প্ৰতিযোগিতা হোৱাৰ লগে প্ৰতিযোগিতাৰ মানসিকতাই যেতিয়া মানুহবিলাক আহিব তেতিয়া ইয়াৰ বিভিন্ন ধৰণৰ কোৰিঅ'গ্ৰাফাৰৰ নিচিনা কথাবিলাক হ'ব যিটো আমাৰ সঁচাকৈ যিটো পৰম্পৰাগত যিবিলাক আছিলে এইবিলাক আমাৰ নাইকিয়া হৈ যাব ম্লান হ'ব এতিয়া সেইকাৰণেই বিহু সুৰক্ষা সমিতি এতিয়া বহুতে কৈছে যে বিহু সুৰক্ষা সমিতিয়ে 2010 চনতে আহি পেলাই আমাক কিছুমান নিৰ্দেশনা দিছে আমি কৈছোঁ যে বিহু সুৰক্ষা সমিতিয়ে নিৰ্দেশনা দিয়া নাই আমি যিখন ইয়াত সেই প্ৰথম দিনা আমি যিখন গুৱাহাটী প্ৰেছ ক্লাবত আমি যিখন সংবাদমেল দিছিলোঁ আমি তাত কৈছিলোঁ যে বিহু যেনেকৈ আছে তেনেকৈ থাকিব লাগে আৰু বিহু যিবিলাক আমাৰ অপকৰ্ম কিছুমান হয় অপকৰ্ম আপোনালোকে নিশ্চয় বুজি পাইছে যে সাংস্কৃতিক সন্ধিয়াৰ নামত বা অন্যান্য বিহু বিচাৰকৰ নামত অন্যান্য যিবিলাকত আমাৰ সাংঘাতিক ধৰণৰ কিছুমান কথা আহে এইবিলাক যিবিলাক কোৱা কেমেৰাৰ সন্মুখত কোৱাৰ কথা নহয় এইবিলাকত কৰিবৰ কাৰণে যদি হয় আমি ঠিককৈ ৰাখিবলগীয়া হয় তেতিয়া আমাৰ বিহু সন্মিলন সকলোসমূহৰো কিছুমান
কৰণীয় থাকিব, আমাৰো কৰণীয় থাকিব আৰু ৰাইজৰ কৰণীয় থাকিব। তাত প্ৰতিযোগী দলেই হওক, বিহু বিচাৰকে হওক বা অন্যান্য যিমানবিলাক আনুষংগিক যিমানবিলাক লোক ইয়াত জড়িত হৈ থাকে প্ৰত্যেকৰে কিছুমান কৰ্তব্য থাকিব। যেনেকৈ আমি কৈছিলোঁ যে বিহু আগতেও দেখিছোঁ বিহু প্ৰতিযোগিতা বা অন্যান্য সাংস্কৃতিক সন্ধিয়াৰ নামত যেতিয়া ৰাতিপুৱালৈকে যেতিয়ালৈকে সাংস্কৃতিক অনুষ্ঠান চলি থাকে, সেই অনুষ্ঠান চলি যোৱাৰ পিছত আমাৰ বহু ডেকা, বহু বিহুৱতী বহু এক্সিডেণ্ট হৈ দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰে। সেইকাৰণে আমি কৈছোঁ যে আমাৰ সংস্কৃতি যদি আমি ভালকৈ ঠিক কৰি ৰাখিব লাগে তেতিয়াহ'লে আমি এই অপকৰ্মবিলাক আমি এৰাই চলিব লাগে। আমি তেনেকৈ কৈছোঁ যে আমি 12 বজাৰ সময়তে আপোনালোকে বিহুটো সামৰক। আৰু কথা হ'ল কি, আমি বিহু পাতিম, আমি বিহু নাপাতিবলৈ কোনো অনুষ্ঠানক আমি কেতিয়াও বাৰণ কৰা নাই। এইটো আপোনালোকে আমাৰ আগৰ যিবোৰ প্ৰেছ মিটত আমি যিবোৰ কথা কৈছিলোঁ আপোনালোকে তাত চাই নিশ্চয় মন কৰিব যে আমি সবিনয়ে মিনতি কৰিছিলোঁ যে আমি বিহু আপোনালোকে পাতক, বিহু পাতক, এইখিনি কথা অকণমান মন দি পাতক। তেতিয়া কেইজনমান লোকে আমাক খুব ধৰণে আক্ৰমণ কৰিলে, আমাক ক'লে যে আপোনালোকে এখতিয়াৰ ক'ত পালে, আপোনালোকে আমাক ক'বলৈ কোন। আমি ক'বলৈ কোন মানে আমি ক'বলৈ হৈছোঁ আমি অসমীয়া, আমি বৃহত্তৰ অসমীয়া যিখন জাতি গঠনৰ যিমানবিলাক আমাৰ জাতি জনগোষ্ঠী আছে এই জাতি জনগোষ্ঠীয়ে মিলি পেলাই আমি বিহু পাতোঁ। বড়োসকলে পাতে, সোণোৱাল কছাৰীসকলে পাতে, অন্যান্য জনগোষ্ঠীসমূহে পাতে। এই গোটেইখিনিয়ে যেতিয়া আমি পাতোঁ বিহু, আমাৰ বিহুটো আমি পাতিব লাগিব। কিন্তু কথা হ'ল কি, আমি বিহু পাতিম, আমি লোক পৰম্পৰা, লোক সংস্কৃতি, লোক যিবিলাক আমাৰ কথা বতৰা আছে এইবিলাক আমি লৈ পেলাই পাতিব লাগিব। গতিকে সেইকাৰণে আমি কৈছিলোঁ যে লোক সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত বিহু সুৰক্ষা সমিতিয়ে ৰাইজক এটাই নিবেদন কৰিছোঁ, আপোনাৰভাৱে বিহু অনুষ্ঠান কৰক আৰু বিহু অনুষ্ঠানত যাতে এনেকুৱা ধৰণৰ কথাবিলাক নহয় সেইকাৰণে আমি তেওঁলোকক সবিনয়ে আবেদন কৰিছিলোঁ। কিন্তু তাৰ পাছত দেখিলোঁ যে আমাৰ সাংবাদিক বন্ধুসকলে তেওঁলোকে কিছু কথা আমি যেনেকৈ দিছোঁ তাতকৈ অকণমান লেখা মেলাত অকণমান বেলেগ ধৰণেকৈ লিখিলে। কিন্তু আমি তেওঁলোকক দোষাৰোপ কৰিবলৈ যোৱা নাই, তেওঁলোকে আমাক সহযোগিতা কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। সেইকাৰণে চাগে আমি বিহু সুৰক্ষা সমিতিনো কেলৈ এইখিনি ক'বলগীয়া হ'ল তাই আমি কৈছোঁ। আৰু বহুতে কৈছে বিহু সুৰক্ষা সমিতি 10 বছৰতে কাম কৰিছে। মই ইয়াৰ এটা ইতিহাস ক'বলৈ মন গৈছে যে আমি ক'ব লাগিব যে আমি ক'বলৈ সুযোগ পাম। মই দৰাইদেউকো কৈছোঁ, নিশ্চয় আপোনালোকে জানিব যে বিহু সুৰক্ষা সমিতি এতিয়া আমাৰ মুখ্য উপদেষ্টা গৰাকী হৈছে নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী। এইবাৰ তেওঁ সন্মানীয় পদ্মশ্ৰী উপাধি পাইছে। তাৰ পাছতে আমাৰ এতিয়া মহিলা মঞ্চ আছে। আমাৰ এই মহিলা মঞ্চৰ মুখ্য উপদেষ্টা হৈছে মৃণালীল দেৱী, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাতৃ। এতিয়া তেওঁলোকে আমাৰ লগত আহি বিহু সুৰক্ষা সমিতিয়ে কৰা কাম কাজবিলাক তেওঁলোকে মনৰ পচন্দ হোৱাৰ কাৰণে চাগে নিশ্চিতভাৱে তেওঁলোক আমাৰ লগত আছে বা আমাক দিহা পৰামৰ্শ দিছে, তেওঁলোক আমাক অভিভাৱক হৈছে। যেতিয়া আমাৰ 2010 চনৰ এটা খুব সুন্দৰ দিন এটাত 25 আৰু 26 ডিচেম্বৰ যেতিয়া বিহু সুৰক্ষা সমিতি গঠন হ'ল, প্ৰথমতে বিহু সুৰক্ষা সমিতি নাছিলে। বিহু সুৰক্ষা সমিতি হোৱাৰ আগতে সদৌ অসম বিহুৱতী, বিহু বিশেষজ্ঞ আৰু বিহু বিচাৰকৰ এখন সমিতি হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজগড় আঙুলি যেতিয়া আমাৰ অধিৱেশন হ'ল, সেই অধিৱেশনত এই নামটো বিহু সুৰক্ষা সমিতি হ'ল। এটা কথা আপোনাক পুনৰবাৰ মই কওঁ যে বিহু সুৰক্ষা সমিতি মাত্ৰ কেইটামান ঢোলৰ চাপৰ, কেইটামান প্ৰতিযোগিতাত বিচাৰক কৰা আৰু কেইটামান নাম বা নাচৰ এটা অনুষ্ঠান কিন্তু কেতিয়াও নহয়। বিহু সুৰক্ষা সমিতিয়ে কম্পিটিশ্যনখিনি কৰাটো আমি বাৰণ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে লোক সংস্কৃতি সুৰক্ষিত হৈ থাকক। সেইকাৰণেই তেতিয়াৰ পৰা ইয়াৰ আগতে যেতিয়া কম্পিটিশ্যনবিলাকেই হওক বা অন্যান্য হওক, আপোনালোকে জানি আচৰিত হ'ব, এটা সময়ত শিৱসাগৰ ছাইডত হুঁচৰি গাবলৈ যাওঁতে বেণ্ড পাৰ্টি, ছাউণ্ড ছিষ্টেম, জেনেৰেটৰ লৈ পেলাই হুঁচৰি গাবলৈ গৈছিলে। এইটো আমাৰ অসমীয়া বিহুত এইটো কোনো কাৰণতে নাই। এইবিলাক এটা অপসংস্কৃতি। এই অপসংস্কৃতিবিলাক যদি আমি তেতিয়াই যদি বাৰণ নকৰিলোহেঁতেন আজিকালি হুঁচৰিটো তেনেকুৱা হৈ নাথাকিলেহেঁতেন। তাৰ পাছতে এই বিহু সুৰক্ষা সমিতি যেতিয়া প্ৰতিষ্ঠা হোৱাৰ পিছত আমাৰ জিলা গঠন হ'ল। এই জিলা অসমত এতিয়ালৈকে আমাৰ 26খন জিলা আছে, 120খন আমাৰ আঞ্চলিক সমিতি আছে আৰু 300ৰো অধিক আমাৰ শাখা সমিতি আছে। এই শাখা সমিতিসমূহে আমি যিসকল পুৰোধা ব্যক্তি আছে, এই ব্যক্তি জয়কান্ত গন্ধিয়া, ডক্টৰ প্ৰদীপ নেওগ, আমাৰ বিমলা গোহাঁই বাইদেউ, আমাৰ মাধুৰীমাও লগতো আমি কথা বতৰা পাতিছোঁ। এই গোটেইখিনি মানুহ লগ হৈ আমাৰ নিজৰ কাৰ্যপন্থা আমি যুগুত কৰি উলিয়াইছোঁ। যুগুত কৰাটো এনেকৈ যুগুত কৰা হৈছে যে বিহু সুৰক্ষা সমিতিত আমাৰ 9টা বিভাগ আছে। এই 9টা বিভাগে বেলেগ বেলেগ ধৰণৰ কাম কৰে। এতিয়া মহিলা মঞ্চ আছে, উৎপাদনী গোট আছে। উৎপাদনী গোটৰ কথা মই কৈ দিওঁ যে বিহু সুৰক্ষা সমিতি কি কৰিছে বুলি সেইদিনা কোৱাৰ কাৰণে এইখিনি মই অকণ ক'বলৈ ওলাইছোঁ। উৎপাদনী গোটটোৱে এতিয়া উৎপাদনৰ পৰা উৎপাদন কৰিব লাগিব। অসমীয়া জাতিয়ে লোকলৈ ৰৈ থাকিলে নহ'ব। আমি সেইকাৰণেই গামোচা উৎপাদন কৰিছোঁ। এতিয়া আপোনালোকে জানিবলৈ পাই, আমি আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে অসমত এতিয়া
থলুৱা শিপিনী গামোচাই একদম ভৰপূৰ হৈ গৈছে। যি সময়ত বাহিৰৰ পৰা গামোচা আনি আমাৰ থলুৱা শিপিনীক তেওঁলোকে মাধমাৰ দিছিলে, তেতিয়া আমাৰ মহিলা মঞ্চই অসমৰ বিভিন্ন জিলাত মহিলাসকলক লৈ হেণ্ডলুম টেক্সটাইলে তেতিয়া খুব এটা ৰেহাই মূল্যত আমাক সূতা দিছিলে, আৰু সেই সূতা মতে আমি হাজাৰ হাজাৰ গামোচা আমি উৎপাদন কৰিছোঁ। এতিয়াও লখিমপুৰ, ঢকুৱাখানা, গোগামুখ, আমাৰ গোলাঘাট, দেৰগাঁও, বোকাখাট এনেকুৱাবিলাকত আমাৰ নিজৰ নিজৰ শিপিনীয়ে বোৱা গামোচা আমি বজাৰলৈ উলিয়াই দিব পাৰিছোঁ। আমাৰ এইবাৰৰ টাৰ্গেট আছে আমাৰ 2 লাখ গামোচা বোৱাৰ। তাৰে ভিতৰত আমাৰ প্ৰায় 1 লাখ মান গামোচা ইতিমধ্যে আমাৰ মাজত আহি পৰিছে। আৰু আমি চৰকাৰক তেতিয়াই কৈছিলোঁ যে থলুৱা শিপিনীসকলক যদি আপোনালোকে আমাৰ থলুৱা যিবিলাক বস্তু আছে এইবিলাক বস্তুক যদি আমি অগ্ৰাধিকাৰ নিদিওঁ, তেতিয়াহ'লে আমাৰ যি দুখীয়া শ্ৰেণীৰ যি কৃষকৰ পৰা যিবিলাক আমাৰ বিহু আহিছে, সেই কৃষক থকা লোকসকলে এই নিজৰ শিপিনী গামোচাটো বব নোৱাৰিলে মানে আমাৰ হয়তো তেওঁলোকে এই আমাৰ শিল্পটো নাইকিয়া হৈ পৰিব। ঠিক তেনেকৈ উৎপাদন আপোনালোকে জানিব। আৰু এটা বিহু ৰক্ষা সমিতিয়ে কি কৰি থকাৰ কাৰণেই মই কৈছোঁ যে আপোনালোকে কাজিৰঙাত অৰ্কিড উদ্যান দেখিছে নিশ্চয়। তাত এটা আমাৰ লোকবাদ্য এটা আমাৰ ভঁৰাল আছে। সেই লোকবাদ্য ভঁৰালটো বিহু সুৰক্ষা সমিতিৰ উৎপাদনী গোটৰ আহ্বায়ক মাননীয় দ্বিজেন গগৈ ঘৰত থকা কাৰখনৰ পৰা তাত আমাৰ বিহু ৰক্ষা সমিতি হৈ তাত আমি ৰাইজৰ কাৰণে আমি তাত উলিয়াই দিয়া হৈছে। আৰু এই ঢোল খোল এতিয়া আমি আগতে চাই থাকোঁ যে আমাৰ অন্যান্য বাহিৰৰ পৰা অহা লোকসকলে ঢোল খোলবিলাক বনায়। এতিয়া পেঁপা হওক, ঢোল হওক, খোল হওক চব আমাৰ অসমীয়া মানুহে বনায়। লখিমপুৰত মকবুল হুছেইন বুলি এজন মানুহে বনায়। ডিজেন গগৈত এটা ডাঙৰ কাৰখানা আছে, আৰু এই কাৰখানাত বিনামূলীয়াকৈ অসমীয়া ল'ৰা ছোৱালীক বিনামূলীয়াকৈ ঢোল খোল বনাবলৈ পেঁপা বনাবলৈ তেওঁলোকে প্ৰশিক্ষণ দিয়ে। এইটো হ'ল উৎপাদনী গোটৰ কাম। আৰু ঠিক তেনেকৈ অন্যান্য খেতি পথাৰতো আমাৰ উৎপাদনী গোটে কাম কৰে। লগতে মহিলা মঞ্চৰ কথা আপুনি চাব, বিহু ৰক্ষা সমিতি অকল যে বিহুত কম্পিটিশ্যনত কোনে কি নাচিব, বিহুত কি উপাধি দিব, এইটোতকৈও মহিলা মঞ্চই অসমত যেতিয়া কভিড মহামাৰী হৈছিলে তেতিয়াও আমি ক্ষান্ত হোৱা নাছিলোঁ। তেতিয়া আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত আমি অনলাইনত কম্পিটিশ্যন পাতিছিলোঁ। সেই কম্পিটিশ্যনত আমাৰ লগত সহযোগিতা কৰিছিলে আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাতৃ মৃণালিনী দেৱী বাইদেউ আমাৰ মাজত আছিলে। তেতিয়া তেওঁ অনলাইনত আমাক আশীৰ্বাদ দিছিলে, আৰু তেওঁ আমাক কৈছিলে যে তোমালোকে যিটো কাম কৰিবলৈ গৈছা এইটো কৰা। কাৰণ আমাৰ যিসকল পুৰোধা ব্যক্তিৰ যিবিলাক সৃষ্টি, এই সৃষ্টিবিলাক যদি আমি নতুন প্ৰজন্মক দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ইমান গাই বাই কথা লাভ নাই। তাৰোপৰি আমাৰ আইনাম, ধাইনাম, দিহানাম এইবিলাকৰ ওপৰত আমি প্ৰতিখন জিলাই কেন্দ্ৰীয়ভাৱে আমি কম্পিটিশ্যন পাতিছোঁ। এই কম্পিটিশ্যনবিলাকত হেজাৰ হেজাৰ মহিলাই এই লোকসংগীতবিলাক আগলৈ উলিয়াই লৈ যোৱাত তেওঁলোকে সহযোগিতা কৰিছে। আজিৰ তাৰিখত আপোনালোকে আচৰিত হৈছে, আমি নিজে আচৰিত হওঁ যে আজিকালি কণমানি শিশুক মোবাইল দি আমি উমলাওঁ। কিন্তু আমাৰ ইমান ধুনীয়া উমলা নাম আছে, ইমান ধুনীয়া আমাৰ গীত মাত আছে, আমাৰে মইনা শুব, এনেকুৱা ধৰণৰ যিবিলাক গীত আছে, এই গীত মাতবিলাকৰ চৰ্চা আমাৰ বিহু ৰক্ষা সমিতিত হয়। এতিয়া কথা হ'ল কি, আৰু এটা কথা মই আপোনালোকক এইখিনিতে কৈছোঁ যে তাৰপিছতে আহিলে আমি অকল বিহু পাতিম, বিহুত 3 দিনৰ এটা বিহু অনুষ্ঠান হ'ব, 2 মাহৰ পৰা আমাৰ পইচা পাতি তুলি এখন সন্মিলন পাতিব। সেই সন্মিলনত আমি হুঁচৰি গাম, আমি মুকলি বিহু গাম, কিন্তু আমাৰ লোকশিল্পীসকলক তাত আমি স্থান দিব লাগিব। অতি সম্প্ৰতি এখন ডাঙৰ অধিৱেশনত এজন লোকশিল্পী অপমানিত হ'ল, কিন্তু বিহু সুৰক্ষা সমিতিৰ যিকোনো অনুষ্ঠানত লোকশিল্পী অপমানিত নহয়। সেইজন শিল্পীক আমি আদৰি লওঁ। আৰু আমাৰ যিসকল লোকশিল্পী আছে, সেই লোকশিল্পীৰ জীৱন পৰিক্ৰমাখিনি ৰাখিবৰ কাৰণে আমি বিহু সুৰক্ষা সমিতিয়ে আমি অহৰ্নিশৰ কাম কৰিছোঁ। আৰু সেই তাৰ ফলস্বৰূপে আমি লোকশিল্পীৰ দস্তাবেজ বুলি এখন আমি কৰিছোঁ। আমাৰ এইখন আমাৰ চাব পাৰে, যিসকল শিল্পীয়ে গোটেই জীৱন নিজৰ শিল্পকৰ্মৰ কাৰণে কৰি থৈছে, তেওঁলোকৰ দস্তাবেজ, তেওঁলোকৰ দলিল আমি ইয়াত অংকন কৰিছোঁ। এইটো তাৰপিছতে আহিলে আমি নতুন প্ৰজন্মক আমি কেতিয়া শিক্ষিত কৰি তুলিব লাগিব। কাৰণ আমি অকল বিচাৰ কৰিম কোনে কেনেকৈ ধৰণে পাতিম, ইয়াত থকাতকৈও আজি যদি আমি আমাৰ যদি আমাৰ যিফালে নতুন প্ৰজন্ম আছে, প্ৰজন্মক আমি কি কৰিছিলোঁ, এই প্ৰজন্মক আমি লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ অসমত আজি তাৰিখলৈকে 49টা হৈছে। যোৱা বছৰ 30টা কেন্দ্ৰ আছিল। এই কেন্দ্ৰবিলাক আমাক প্ৰণালীবদ্ধভাৱে আমাৰ যি কিতাপ আমি ছপা কৰি উলিয়াইছোঁ, বিহু ৰক্ষা সমিতিৰ কিতাপ নহয়, এয়া উচ্চতৰ মাধ্যমিক শিক্ষা সংঘতে প্ৰচাৰ কৰি দিয়া উচ্চতৰ মাধ্যমিকৰ এয়া বিহুৰ কিতাপ, বহু গৱেষণামূলক কিতাপ। এইবিলাক কিতাপ আমি কৰা কিতাপ নহয়, এই কিতাপবোৰ আমাৰ অৱদান আছে। ইয়াখন কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংঘতে কৰিছে। ইয়াৰ পৰা যিখিনি কথা আছে সেইখিনি কথা আমি সৰু নতুন প্ৰজন্মক আমি শিকাবলৈ যত্ন কৰিছোঁ। আৰু সেই ছাত্ৰ ছাত্ৰীসকলক আমি
যিটো আমাৰ পৰম্পৰা আছে বিহু তিনিটা যিটো পৰম্পৰা বহাগ বিহু মাঘৰ বিহু কাতি বিহু যিবিলাক পৰম্পৰা আমাৰ লোকাচাৰ আছে এই লোকাচাৰবিলাক আমি আমাৰ নতুন প্ৰজন্মক আমি শিকাবলৈ চেষ্টা কৰিছোঁ এটা সৰু উদাহৰণ দিছোঁ মানুহ বিহুৰ দিনা যেতিয়া এজন ল'ৰাই এজন বা সতি সন্তানে যেতিয়া আমাৰ জ্যেষ্ঠজনক সেৱা কৰিব সেই সেৱা নিশ্চিতভাৱে আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া শিপাত ল'ব নিশ্চয় তেতিয়া কোনো কাম নকৰিব আৰু এটা কথা কৈ থওঁ আপোনালোকে আৰু এটা কথা নিশ্চয় বহুত দিনৰ পৰা গমেই পায় যে বিহু সুৰক্ষা সমিতিৰ একান্ত প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিকত আজি 4 বছৰ দিন ল'ৰা ছোৱালীয়ে বিহু ছাবজেক্টটো পঢ়ি আছে তাৰে এইখন প্ৰথম বছৰ এখন কিতাপ এখন হ'ল প্ৰথম বছৰৰ কিতাপ ওলাইছে আৰু এইখন হ'ল দ্বিতীয় বছৰত দ্বিতীয় বাৰ্ষিকৰ কিতাপ আৰু এইখন ব্যৱসায়িক পুথি যিখন প্ৰেক্টিকেল কিতাপ এই প্ৰেক্টিকেল কিতাপখন পৰহি দিনা এখন ওলাইছে আৰু এইখনৰ উলিয়াবলৈ যাওঁতে আমি 4 বছৰ দিন লাগিছে 4 বছৰ দিন বিভিন্নজন লোকৰ পৰা আনি এই বিহু সুৰক্ষা সমিতিৰ বিভিন্নজন মানুহে ইয়াত চিন্তা চৰ্চা কৰি মানুহৰ ঢোলৰ চাপৰ চব আনি একত্ৰিত কৰি এখন উলিয়াই দিয়া হৈছে যিখনৰ পৰা আমাৰ নতুন প্ৰজন্মই বিহু সম্পৰ্কে শিকিব পাৰিব আৰু এটা কথা আপোনালোকৰ এইখিনিতে কওঁ যে আমাৰ বিহুৰ হুঁচৰি পৃথিৱীত চাগে এনেকুৱা এটা উৎসৱ নাই যিটো উৎসৱত ৰাইজ আহি পেলাই গৃহস্থক আশীৰ্বাদ দিয়ে এই বিৰল এটা সুন্দৰ এটা যিটো আমাৰ ধাৰ্মিক অনুষ্ঠান এই অনুষ্ঠানটো আজিৰ তাৰিখত বহুৱে বিকৃত কৰিবলৈ লৈ গৈছে যেনেকৈ এতিয়া ছোৱালীবিলাকে কৰিবলৈ গৈছে আগতে কি হৈছিলে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায় গোবিন্দাই ৰাম আহি দেউতাৰ পদূলিত আহি পেলাই পদঘোষা গাই এই গৃহস্থ ঘৰত হুঁচৰি গাইছিল আৰু গৃহস্থই তেওঁলোকক সেৱা কৰিছিল সেৱা কৰাৰ পিছত গৃহস্থক সেই এখন ৰাইজে আশীৰ্বাদ দিছিলে ঘৰত এনেকুৱা এটা মাংগলিক অনুষ্ঠান আমি গৈ যদি অতি বেছি বিকৃত কৰোঁ অতি বেছি বাণিজ্যিকৰণ কৰি পেলাই যদি অনুষ্ঠানটো ধ্বংস কৰি পেলাওঁ তেতিয়াহ'লে আমাৰ লোক পৰম্পৰা আমি ক'ত যাব আমাৰ নতুন প্ৰজন্মই কেনেকৈ শিকিব আৰু এটা চাব আমাৰ অসমৰ থকা লোক সংস্কৃতি পৰম্পৰা মতে লোক বিশ্বাস মতে আমাৰ পুৰুষসকল সদায় আমি তেখেতলোকক আমি সেৱা কৰোঁ এই দদাইদেউ আমাৰ ওচৰত আহিছে আমি তেওঁক বিহু বুলি ক'লে সেৱা কৰিম কাইলৈ যেতিয়া আমি সৰু ল'ৰা ছোৱালীবিলাক তেওঁলোকক আমি মৰম কৰি চেনেহ কৰিম কিন্তু যেতিয়া আজিৰ তাৰিখত ছোৱালী মানুহে হুঁচৰি গাবলৈ আহি যেতিয়া চোলা চুৰিয়া পিন্ধি পেলাই আমাৰ ঘৰত আহি পাবহি তেওঁলোকে কোনবিলাক গীত মাত গাব কোনবিলাক কৰি পেলাই আমি সেই ছোৱালীকেইজনীৰ ওচৰত আমাৰ দদাইদেউ তাত গৈ সেৱা কৰিব এইটোতো আমাৰ লোকৰ পৰম্পৰা নহয় গতিকে সেই ক্ষেত্ৰত এই গোটেই যি বিসংগতি আমি অকল প্ৰতিযোগিতাৰ বিসংগতিবিলাক আমাক এতিয়া সমালোচনা কৰি আছে প্ৰতিযোগিতাৰ বিসংগতিলৈ আমি যোৱাই নাই আমি কৈছিলোঁ যে যিহেতু প্ৰতিযোগিতালৈ আহিলে গতিকে প্ৰতিযোগিতাত অহাৰ কাৰণে যদি তাত যদি কিবা বিসংগতি আছে আমি অকণ ঠিক ঠাক কৰি ল'ব লাগে আৰু সেইখিনি কৰিবলৈ যাওঁতে বিহু সুৰক্ষা সমিতিয়ে সেইটো যে এটা কথা কৈছিলে এখন টক শ্ব'ত চাইছিলোঁ বিহু সুৰক্ষা সমিতিয়ে এইটো কোনে কৰ্তৃত্ব দিলে আৰু কৰ্তৃত্ব কোনে দিব লাগে আমি এজন অসমীয়া হিচাপে অসমৰ লোক সংস্কৃতি খেলি মেলি হৈছে আমি ক'বলৈ আমাৰ এক্টিয়া আছে আৰু কোনোবা এখন বিহু সন্মিলনীত মই শ্ৰদ্ধা সহকাৰে কৈছোঁ সেইখন ব্যক্তিক যে কোনোবা এখন বিহুতলীত তেখেতে পুৰস্কাৰ পাইছে আমি শ্ৰদ্ধা জনাম কোনোবা এখন বিহুতলী তেওঁ খুব ধুনীয়াকৈ অনুষ্ঠিত কৰি আছে আজি যুগ কৰি আমি তেওঁলোকক শ্ৰদ্ধা জনাম কাৰণ তেওঁলোকে সংস্কৃতি ৰাখিছে কিন্তু বিহু সুৰক্ষা সমিতি শদিয়াৰ পৰা ধুবুৰীলৈকে 26খন জিলা সমিতিত থকা আঞ্চলিক সমিতিত থকা এই পুৰোধা ব্যক্তিসকল যিসকলে আমাক এই বিহুৰ যিমানবিলাক আমাৰ লোক সংস্কৃতি এখন নজহা নপমা কোনো কাৰণতে বেয়া হৈ নোযোৱাকৈ ৰাখিবৰ কাৰণে যিখন শদিয়াৰ পৰা ধুবুৰীলৈ দৌৰি ফুৰিছোঁ তেওঁলোকে যেতিয়া এখন বিসংগতি দেখাৰ পিছত যদি আমি ৰাইজলৈ আবেদন কৰোঁ যে আপোনালোকে এইখিনি নকৰিবচোন তেতিয়া আমাক থকা সকা কৰিলে আমি দুখ পাওঁ গতিকে ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই আমাৰ মাজত উপস্থিত আছে বিহু সুৰক্ষা সমিতিৰ উপসভাপতি মিঠু বড়ো ডাঙৰীয়া আমি কিছু সময়ৰ পাছত মিঠু বড়ো ডাঙৰীয়াৰ ওচৰলৈ আহিম তেখেতৰ সৈতে আমি কিছু কথা পাতিম আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ বিহুত নিষেধাজ্ঞা আৰু প্ৰাসংগিক চিন্তা এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক
আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে
বিৰতিৰ পাছত আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ বিহুত নিষেধাজ্ঞা আৰু প্ৰাসংগিক চিন্তা মই বিৰতিৰ পাছত মিঠু বড়ো ককাইদেউৰ ওচৰলৈ আহিছোঁ তেখেত বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ দায়িত্বত আছে এই গুৰুৰ দায়িত্বত থাকি তেখেতৰ পৰা আমি কিছু জানিব লগা কথা আছে কাৰণ বিহু সুৰক্ষা সমিতিৰ এই নিষেধাজ্ঞাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি সেই বিষয়টো লৈ আলোচনা কৰি আছোঁ মই ককাইদেউক এটা কথা সুধিব বিচাৰোঁ যে ককা আজু ককাৰ দিনৰ পৰাই আমি বিহু উদযাপন কৰি আছোঁ বিহু পালন কৰি আছোঁ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত বিহুৱে খোপনি পুতি আছে আৰু থাকিব চিৰকাল সেইটো সঁচা কথা কিন্তু আজিলৈকে কোনোদিনে এনেধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হোৱা নাছিলে বিহুক লৈ আপুনি কি কয় আপোনালোকে কিয় এনেধৰণৰ নিষেধাজ্ঞা দিব লগা হ'ল বা এনেধৰণৰ জাননী দিব লগা সমগ্ৰ পৰিৱেশ সন্দৰ্ভত যদি কিছু কথা কয় পোনপ্ৰথমে আপোনালোকৰ টিভি চেনেলৰ সকলো পৰিয়ালবৰ্গলৈ তথা অসমৰ সমূহ ৰাইজলৈ বিহু সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ উলগ জনালোঁ এতিয়া কথা হ'ল আগৰ কথাখিনি বাৰু মই শুনিছোঁৱেই আচলতে বিহু যিহেতু গছৰ তলৰ বিহু আছিল আৰু সেই গছৰ তলৰ বিহু আহি চোতাল পালেহি চোতালৰ পিছত সি মঞ্চলৈ আহিল মঞ্চত আহি যেতিয়া এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ল'লে আৰু যেতিয়াই প্ৰতিযোগিতা আৰম্ভ হ'ল তেতিয়াই কিছু কিছু নীতি নিয়মৰ মানে প্ৰয়োজনীয়তা এটা আহিল বুলি আমি একাংশ মানুহে অনুভৱ কৰিছোঁ অন্যথা আমি কোনো এটা ঠাইৰ কথা আমি ক'ব নিবিচাৰোঁ অসমৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানবিলাক বিহুতলী আছে তাৰে ভিতৰত বিশেষকৈ মুকলি বিহু আমাৰ অসমৰ ভিতৰত যদি আমি চাওঁ অবিভক্ত দৰং অৰ্থাৎ দৰং আৰু ওদালগুৰি ইফালে নলবাৰী বৰপেটা আৰু বাক্সা ইফালে শোণিতপুৰতো মুকলি বিহু চলে আটাইতকৈ বেছিকৈ আৰু আমি 1977ৰ পৰা আমি যি দেখি আহিছোঁ বিহুৰ ৰূপ আমি নিজেও এগৰাকী বিহুৱা হিচাপে আমি যিবোৰ পাই আহিলোঁ অতিক্ৰম কৰি আহিলোঁ দেখিলোঁ যে বহুত মানে তফেত আহিছে যাৰ যি মন যায় তেনেকৈ বিহু গাবলৈ আৰম্ভ কৰিলে এটা সময়ত এনেকুৱা হ'ল এযোৰ ডাঙৰ তাল লৈ আমাৰ বিহু দলত ডাঙৰ তাল এযোৰ লৈ একদম জুপিয়াই মানে বজাবলৈ আৰম্ভ কৰিলে যেন সেয়া এটা চাৰ্কাছ পাৰ্টিহে ইত্যাদি কথাবিলাক যেতিয়া লক্ষ্য কৰিলে তেতিয়া বিহু সুৰক্ষা সমিতি অসমে প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিশেষকৈ যিখিনি আমাৰ পৰিৱেশ কলা আছে তাত কিছু আমি আমাৰ যিমানবিলাক আমাৰ জিলা সমিতি আছে আঞ্চলিক সমিতি আছে এই সকলোবিলাকলৈ আমি আমাৰ এখন অলপ নীতি নিৰ্দেশনা আমি পঠিয়ালোঁ এইখন আচলতে এছপি নহয় নীতি নিৰ্দেশনা ইয়াতকৈ আৰু বহুত আছে কি নাচিব কেনেকৈ কি কৰিব তাৰ যি পৰম্পৰা কাৰণ বিহু সুৰক্ষা সমিতি অসমে পৰম্পৰাক বিশ্বাস কৰে মানি চলে আৰু ৰাইজকো মানিবলৈ আমি ইয়াৰ জৰিয়তে আচলতে আমি আহ্বানহে জনাইছিলোঁ এইখন কোনো এছপি নহয় আৰু এই কথাখিনি ক'বলৈ যাওঁতেই আজি কেইদিনমান আগতে টক শ্ব'ত মানে ইমান মানে যে মানে হেৰিৰে ক'লে উষ্মাৰে ক'লে কথাখিনি আমাৰ গুৱাহাটীৰ সকলোৰে অসমৰ একেবাৰে সন্মানৰ এখন বিহুতলীৰ এগৰাকী উপদেষ্টা মহাশয়ে যিটো কথা ক'লে আঙুলি টোৱাই বিহু সুৰক্ষা কোন বিহু সুৰক্ষাই কি কৰিছে ইতিহাসে যে তেওঁলোকে সাৰ পালে ইত্যাদি কথাবিলাক তেওঁ ক'লে মই তেখেতক ক'ব বিচাৰোঁ বা অসমৰ ৰাইজকো ক'ব বিচাৰোঁ যে বিহু সুৰক্ষা সমিতি অসমৰ বিষয়ে নজনাকৈ বা অসমৰ যিকোনো এনেকুৱা অনুষ্ঠানটোৰ বিষয়ে নজনাকৈ কোনো ধৰণৰ কথা কোৱাটো উচিত নহয় বুলি ভাবোঁ আজি দাদা আমাৰ লগত আছে দাদা পূব গুৱাহাটী বিহুতলীৰ এগৰাকী একেবাৰে লাগি থকা একেবাৰে নিৰন্তৰে লাগি থকা বিহুৰ এগৰাকী সংস্কৃতি পূজাৰী গতিকে কিন্তু সেইখন বিহুতলীৰ কথাটো যিহেতু মই নাজানো গতিকে সেই তেওঁলোকৰ বিষয়ে মই ক'বলৈ গৈ যোৱাটো নিৰ্দিষ্টতা মোৰ নাই কোনো কাৰণতেই গতিকে সেইটো কথা তেওঁ ভবা উচিত আছিল বিহু সুৰক্ষা সমিতিয়ে কি কৰিলে ইতিমধ্যে আমাৰ লক্ষ্য তামুলী ফুকন ডাঙৰীয়া ইতিমধ্যে কৈছে আৰু আছে বহুত কাম কৰিছোঁ বিহু সুৰক্ষা সমিতিয়ে তেখেতে ক'লে কিমানখন বিহুতলী জড়িত হৈ আছে বিহু সুৰক্ষা সমিতি অসমৰ লগত তেওঁ জনা উচিত
যে অসমৰ ইতিমধ্যে 30খন জিলাত আমাৰ আঞ্চলিক সমিতি আৰু জিলা সমিতি আছে আৰু এই জিলা সমিতি আৰু আঞ্চলিক সমিতিত থকা প্ৰত্যেকগৰাকী সদস্য একোখন বিহুতলীৰ তেওঁলোক একোগৰাকী সদস্য কোনোবা উপদেষ্টা কোনোবা সভাপতি কোনোবা সম্পাদক হৈ আহিছে দুবাৰ তিনিবাৰ মই নিজে মোৰ বিহুতলীখনৰ সভাপতি সম্পাদক হৈ আহি বৰ্তমান উপদেষ্টাত পাইছোঁ আহি এতিয়া উপদেষ্টা হ'বলৈ আজি 3 বছৰ হ'ল গতিকে আমি এখন বিহুতলীৰ লগত জড়িত হৈ আছোঁ তাৰ মানে মই এইটো কথাই ক'ব বিচাৰিছোঁ যে অসমত এই যি 30খন জিলাত যিমানবিলাক আমাৰ সদস্য আছে যিমানবিলাক তেওঁলোকৰ অঞ্চলত বিহুতলী আছে সেই বিহুতলীবিলাক আমাৰ লগত জড়িত হৈছে আৰু এইটো কৈও ভাল পাম যে আমাৰ গ্ৰাম্য অঞ্চলত যিমানবিলাক মুকলি বিহু প্ৰতিযোগিতা হয় তাত বিশেষকৈ অবিভক্ত দৰঙত আৰু বাক্সাত মই বাক্সালৈকে জানো নজনাখিনি মই নকওঁ গতিকে বিহু সুৰক্ষা সমিতিৰ যি নীতি নিৰ্দেশনা আছে তাৰ ভিত্তিতেই বিহুটো তাত পৰিচালিত হয় উদযাপনো হয় আৰু এইটো কথা যে কৈ আছে বাৰে কেজন মানে যে ধুতি পাঞ্জাবী পিন্ধিলেহে হ'ব যে কাৰোবাৰ হেৰিত মানে আঘাত হ'ব এই কথাটো সেইটো কথা বিহু সুৰক্ষা সমিতিৰ নিয়মাৱলীখন তাৰ সংবিধানখন নপঢ়াকৈ কথাটো কৈ দিয়াটো উচিত নহয় কাৰণ সংবিধানত বিহু সুৰক্ষা সমিতি অসমে ইতিমধ্যেই অসমৰ যিমানবিলাক থলুৱা জাতি জনগোষ্ঠী আছে সকলোৰে নিজা যি পৰম্পৰা ৰীতি নীতি আছে পৰম্পৰাৰে যিবিলাক বিহু আছে তেওঁলোকে পালন কৰিব পাৰিব তেওঁলোকৰ সাজ পোছাকেৰে তেওঁলোকে বিহু পালন কৰিব কিন্তু ইয়াৰ লগত মই ৰজিতা খোৱা এটা কথা ক'ব খুজিছোঁ আজিও এনেকুৱা কিছুমান বিহুতলী আছে আমি নিজে প্ৰত্যক্ষ কৰিছোঁ সেইবিলাক তেওঁলোকে প্ৰত্যক্ষ কৰা নাই আচলতে কাৰণ তেওঁলোকে ৰাতি বিচাৰক হ'বলৈ যায় আৰু ৰাতি যেহেতু পুৱা গুচি আহে তেওঁলোকে গম নাপায় বিষয়বিলাক বিহুতলীত একাংশই ধুতি পাঞ্জাবী ধুনীয়াকৈ পিন্ধো আমি আকৌ তাৰে কেইজনমান ডেকা ল'ৰাই কি কৰে পাঞ্জাবীটো পিন্ধে আৰু লং পেণ্টটো পিন্ধি আহে জিন্স পিন্ধি আহিব গতিকে তেওঁলোকক বুজাবৰ কাৰণে আমি কিছু নীতি নিৰ্ধাৰণ কৰি লোৱা হৈছে এইটো কোনোবা জাতি জনগোষ্ঠীক অপমান কৰিবৰ কাৰণে বা বিহুত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ভাবি সেইটো কৰা নাই গতিকে বিহুৰ এই কাৰণেই প্ৰতিযোগিতাৰ মাজলৈ অহাৰ পিছত এই নীতি নিৰ্দেশনাৰ প্ৰয়োজন হৈছে এই কথাখিনি নিশ্চয় আপোনালোকে অনুধাৱন কৰিলে কাৰণ বিহু বিজুতৰীয়া হৈছে অতি বাণিজ্যিকীকৰণ হৈছে আমি অসমৰ অন্য জাতি জনগোষ্ঠীৰ যিবিলাক আমি কলা সংস্কৃতি আমি দেখোঁ পৰিবেশ্য কলাসমূহ দেখোঁ তাৰ যিটো একত্ৰীকৰণ তাৰ যিটো পৰম্পৰা সি কোনোদিন লৰচৰ হোৱা নাই যেনে মই এজন গৌৰৱ কৰি ক'ব পাৰোঁ বড়ো সম্প্ৰদায়ৰ মানুহ হিচাপে মোৰ যি বড়ো সম্প্ৰদায়ৰ যি বাগৰুম্বা আছে আমাৰ খেৰাইৰ যি ৰণচন্দ্ৰী নৃত্য আছে সি যদি কুকুৰাঝাৰত যি নাচে আমি ওদালগুৰিটো সেই একেই নাচোঁ আমাৰ কুকুৰাঝাৰত যি খামৰ যি বোল বাজে আমাৰ ওদালগুৰিটো বাজে আমাৰ বাক্সাটো বাজে আমাৰ চিৰাঙতো বাজে তে আমাৰ বিহুটো কিয় আমি এক কৰি ৰাখিব নোৱাৰোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে যাতে আমাৰ সকলো ঢুলীয়াই একেধৰণে ঢোল বজাব পাৰে ঢোলৰ চাপৰ আৰু শদিয়াৰ ঢুলীয়াই ঢোল বজালে যাতে আমাৰ নলবাৰী বৰপেটা বা আমাৰ দৰং ওদালগুৰি নাচনীয়ে যাতে নাচিব পাৰে এই ব্যৱস্থাখিনি কৰিবৰ কাৰণেই আমাৰ বিহু সুৰক্ষাৰ জন্ম হৈছে ইয়াৰ লগত কিন্তু অকল নাচ গান বিহু নৃত্য বিহু পতা এই বিষয়ৰ উপৰিও যিবিলাক বিহুৰ লগত আনুষংগিক বিষয় সম্পৃক্ত হৈ আছে যেনে আমাৰ কথা কোৱা সংস্কৃতি আমাৰ পিন্ধা সংস্কৃতি আমাৰ খাদ্য সংস্কৃতি উৎপাদন কৰিব লাগিব কেনেকৈ ইত্যাদি কথাবিলাক গোটেই বছৰ জোৰা আমি কাম কৰি আছোঁ কাৰণ বিহুৰ আগে আগেহে আমি হেনো আমি ভুমুকি মাৰোঁ আমি বোলে কিবা এইবিলাক কথা কওঁ এইবিলাক কথা আজি দুদিন ধৰি টিভি চেনেলত আমি চাই আছোঁ নহয় তেওঁলোকে জনা উচিত গোটেই বছৰ জুৰি আমাৰ এই কাৰ্যসূচী চলি থাকে আমি মিচিঙৰ গুমডাম নৃত্যৰ আমাৰ কৰ্মশালা হৈ গৈছে মিচিং জনগোষ্ঠী মন্দিৰৰ ফাট বিহুতলীত থাকে গতিকে এই ধৰণে বড়ো ককাইদেউক ধন্যবাদ জনাইছোঁ তেখেতে অকণমান সময়ৰ ভিতৰতে বহুখিনি কথা ক'লে মই এতিয়া আহিছোঁ বলেন ভৰালী ককাইদেউৰ ওচৰলৈ আৰু ভৰালী ককাইদেউক মই এই কথাটো সুধিব বিচাৰিছোঁ তেখেতে অকণমান আগতে ক'লে যে বিহু বিজুতৰীয়া হৈছে বিহুৰ সংস্কৃতি হ্ৰাস পাইছে আপুনি এই সন্দৰ্ভত কি ক'ব বিহু বিজুতৰীয়া কোনে কৰিছে আমি নাজানো আমি বিজুতৰীয়া বিহু
মঞ্চত উঠিবলৈ আমি এতিয়ালৈকে দিয়া নাই নাম্বাৰ 1 নহয় একেমুখে আপুনি ক'ব পাৰে তাৰমানে বিজয়ীয়া হৈছে কোনটো বিজয়ীয়া হৈছে সেইকাৰণে আপুনি উঠিবলৈ নিদিয়ে আমি টিভি দিল্লীত দেখিলোঁ ক'ৰবাত দেখিলোঁ আপোনাৰ আমি কিন্তু প্ৰতিবাদ কৰিছোঁ আমি কেছ দিছিলোঁ আমি প্ৰতিবাদ কৰিছোঁ আমি কেছ দিছোঁ আমি থানাই কেছ দিছোঁ বিহুতলিখনত বিজুৰীয়া হোৱা নাই হোৱা কিন্তু সামগ্ৰিকভাৱে আমি বিজয়ীয়া হৈছে আপুনি যেতিয়া বিজয়ীয়া হৈছে তেতিয়া কিন্তু আমি মাত মাৰিছোঁ এখেতে যিটো ক'লে হয় আমাৰ বিহুত এই 1 তাৰিখৰ পৰা কৰ্মশালা হ'ব একদম 12 তাৰিখলৈ আৰু ঠিক তেনেকৈ এইটো বিহু মানে ৰঙালী বিহু উদযাপন কৰা আগে আগে কৰে কিন্তু আমাৰ আকৌ সেইখন সেই তেনেকুৱা সেইখন স্কুলে আছে বছৰত চলে সেইটো আপোনাৰ আৰু ভাল কথা আমি আকৌ পূব গুৱাহাটী বিহু সন্মিলন আপোনালোক এটা তেনেকুৱা অনুষ্ঠান কৰি লৈছে আপোনালোকে সেইটো বিষয়ত লাগি আছে আপোনালোকে এটা বিষয়ত লাগি আছে হয় অকল বিহু সন্মিলন পাতিছে কাৰণে লাগিছোঁ আমি 4 দিনৰ কাৰণে লাগতেই আমি আমাৰ হেৰি দিছোঁ আমাৰ মঞ্চত আপোনালোকে জানি লওক আমাৰ জিন পিন্ধি আহোঁতে মহিলা নহয় জীয়ৰী এগৰাকীক আমি বিহু মঞ্চৰ পৰা পঠাইছিলোঁ আজি কেইবছৰ আগতে আৰু আমাৰ মঞ্চত এতিয়ালৈকে যি পুৰুষে গীত গাইছে এয়া ধুতি পিন্ধি গাইছে যোৱাবাৰ এগৰাকী আহিছিলে লাষ্টত তেখেতক ধুতি পিন্ধা হৈছে আৰু মোৰ নিজৰ পাঞ্জাবীটো খুলি দি তেওঁ সেই পিন্ধিয়ে তেওঁ ষ্টেজত উঠিছে গতিকে আমি কিছুমান কাম কৰি আছোঁ আপোনালোকে এইটো নাভাবিব যে আপোনালোকে কিবা এটা কৰি আছে আপোনালোকৰ সেইটো বছৰেকীয়া আমাৰতো 4 দিনীয়া আমি 4 দিনত এইটো কিন্তু আপোনালোকে যিটো কৈছে আমাৰ মঞ্চটো লোক সংস্কৃতি হৈ আছে এইটো নাভাবিব যে আমাৰ মঞ্চত লোক সংস্কৃতি কাৰোবাৰ বেলেগ বেলেগ মঞ্চ আছে বেলেগ বেলেগ মঞ্চত মই এইকাৰণেই কৈছোঁ নাই আমি কোনো আমি কোনো বিহুতলী কেন্দ্ৰৰ কাৰণে ডাইৰেক্টলি আমি কাকো আক্ৰমণ কৰা নাই একদম আক্ৰমণ কৰা নাই আমি আক্ৰমণ কৰা নাই আমি সামগ্ৰিকভাৱে কথাটো কৈছোঁ মই এটা ক'লোৱে দেখোন আপোনালোকৰ লগত বিশেষ একো নাই এই SOP বুলি কথাটো যেতিয়া ওলাই গ'ল এই SOP বুলি ওলাই যাওঁতেই আমাৰ বিহু যিবিলাক বিহু মানে বিহুতলী বা আমি বিহু সন্মিলনী সেইবিলাকে SOP বুলি কওঁতে তেতিয়া তেওঁলোকৰ আক্ষেপ বা খুব হৈছে যে ইমান বছৰে আমি বিহু কৰিলোঁ আমাৰ ইমান বছৰে বিহু কৰোঁতে আমি তেনেকুৱা SOPৰ আধাৰত কৰিব লগা হোৱা নাই আপোনালোকে জাজৰ কথা কৈছে জাজবিলাক কোন জাজবিলাক আমি বিহু সম্ৰাজ্ঞী বা অন্যান্য বিহুবিলাক মাতোঁ আমিতো তাতে আমাৰ সমিতিৰ কোনো দায়বদ্ধতা নাই আমি তেওঁলোকক অনুষ্ঠিত কৰি তেওঁলোকৰ দ্বাৰা কম্পিটিশ্যন আমি চলাওঁ তাৰপিছতে 2-এজনে কি কৰে নকৰে সেইবিলাক আপোনালোকে জানে তে এই যে 2-এজনৰ কাৰণে গোটেই হেৰিবিলাকৰ এই কি কয় যিবিলাক বিচাৰক বদনামৰ সেইটোতো আছে সেইটোতো আমি নিজে চকুৰে দেখিছোঁ আমাৰ একদম হেৰি আছে চাৰ্ট আছে যেনেকৈ আপুনি প্ৰস্তাৱনা তাৰপিছত আপুনি উপস্থাপন যোজনা বিহুনাম এনেকৈ ধুনীয়াকৈ চাৰ্ট এখন দিয়া আছে দি 10 মাৰ্ক দিয়া গৈছে দিয়া গৈ 100 নম্বৰলৈকে দিয়া আছে 100 নম্বৰলৈ কেতিয়াবা দেখিব যে এজন জাজে দি 70লৈকে দিলে এজনে নিটো 10 দি থৈ দিছে তাৰমানে 10 দিয়াজনক যেতিয়া সোধে যে আপুনি কিয় 10 দিলে এইটো মই দিছোঁ তেনেকুৱাটো হৈছে গতিকে সেইটো এনেকুৱা কথা নহয় যে শিক্ষক এজনে শিকায় পঢ়ুৱাই পঢ়ে গতিকে শিক্ষক এজনে যদি তেনেকুৱা কৰে আমি তেওঁলোকক গুৰু বুলি ভাবিছোঁ লোক সংস্কৃতিত প্ৰতিযোগিতা পতাৰ পিছৰ পৰা এই গোটেই কেও নাহিলে নহয় কেও আহিছে মানে আপুনি প্ৰতিখন বিহুতলী প্ৰায় বিহুতলীতে এইবিলাক হয় সেইকাৰণে নক'ব এতিয়া ইমান অসমত কিমান হৈ আছে আপোনাৰ দুলীয়াজনে ক'ত এখন হয় একদম ৰাতিপুৱা সন্ধিয়াৰ পৰা একদম দিনলৈকে চলি থাকে তাতে ধৰক শ নাচনি নাচে চেপনতো হয় তেনেকুৱা চেপনতো হয় ক'ৰবাত হয় তাতে হয় এতিয়া ধৰক তাতে আমাৰ গীতিমা বোলা ছোৱালীজনী আমাৰ দলৰ আছিলে তাই ছেকেণ্ড কি পাবলৈ সক্ষম হৈছিলে আৰু মাতৃনাথ গোস্বামীটো নকওঁ ৰূপা ডেকা আমাৰ প্ৰথম সম্ৰাজ্ঞী আমাৰ বিহু সন্মিলন আমাৰ পুৰবীক সুধিব আমাৰ কথা গতিকে তেনেকৈ পুৰবীৰ ভনীয়ে এনেকৈ আমাৰ বিভিন্ন নাচনি আমি নচাই আমি অসমৰ বাহিৰলৈ গৈছোঁ আমি ভূটানলৈ নিবলৈ সক্ষম হৈছোঁ আৰু এইটো কথাও আপোনাক কৈ দিওঁ যে আমি কালচাৰেল এফেয়াৰ্ছৰ পৰা ৰিকগনাইজ দল আছিলোঁ কিন্তু তেতিয়া কি আমি এগৰাকী নাচনীয়ে বা হেৰিজনে বিহুৱাজনে নাছিলে পাৰ পাৰফৰ্মেঞ্চ 30 টকা পাইছিলে সেইবিলাক কথাটো কোনেও নুসুধে আজি হয়তো এনেকুৱা হৈছে আমি অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা 1983 আমাৰ দলটো গুৱাহাটী সাংস্কৃতিক ক্ৰীড়া সংগঠনে আমি বিজ্ঞান ভৱনত পাবলৈ সক্ষম হৈছিলোঁ সেইখিনি সময়ত আমি দেখিলোঁ যে আমাৰ এটা ঠিক ড্ৰেছ এটা নাই তেতিয়া পদুম গোহাঁই ছাৰক আমি লগ কৰিলোঁ পদুম গোহাঁই ছাৰে আমাক কাগজত এটা এই আজি যিটো পঢ়ে পিন্ধে সেইটো আঁকি দিলে সেইটো আমি
বিশ্বাস কৰক মুগা আমি 80 টকাত কিনিছোঁ 80 টকাত কিনি চবকে চিলাই নি আমি সেইটো প্ৰগ্ৰাম আমিতো কিবা কিবি কৰি আছোঁ আপোনালোকে এটা লাইনত কৰি আছে আপোনালোকৰ লাইনটো আমি অসমৰ ভিতৰত কৈছোঁ আপোনালোকে আপোনাৰ বিহুখনৰ ভিতৰত কৈছে সেইটো ক'ব লাগিব বস্তুটো হৈছে পাৰ্মানেণ্ট আমি হ'লেও অস্থায়ী আমাৰ 4 দিন বিহু হ'ল তাৰপিছত আমি মাঘ বিহু পাতোঁ তাৰপিছত কঙালী বিহু পাতোঁ আৰু আমি এই হেৰি কি কয় ভূপেন্দাৰ হেৰি পাতোঁ হেৰিটো পাতোঁ বিষ্ণু প্ৰসাদ ৰাভাৰ সেইটো পাতোঁ আৰু আমি কি কয় আগৰৱালা হয় হেৰি জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী দিৱসৰ কথা আমাৰ এইখিনিতে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ মাজতে এবাৰ কথা এটা কওঁ অপৰাধ নধৰিব আমি যিহেতু আমাৰ স্বাভিমান গামোচা আমি গামোচা আপোনাক জনাবলৈ আমি ভাল পাম যে আজি ইয়াতো ক'বলৈ ভাল পাম যে আমাৰ বিহু সুৰক্ষা সমিতিয়ে কোনো কাৰণতে কেতিয়াও বাহিৰৰ দিয়া গামোচা আমি নলওঁ 1 নম্বৰ 2 নম্বৰতে সেই গামোচাখিনি যেতিয়া অসমত আহি পেলাই আমাৰ শিপিনীক মাধমাৰ মাৰিছিলে তেতিয়া এতিয়া আপুনি জানেই আপোনালোকে জানিবই আপোনালোকে আমাতকৈ বেছিকৈ জানিব যে সেই গামোচাখিনি যে ইয়াত এনেকুৱা পাৰলুনৰ বা বাহিৰৰ পৰা অহা গামোচাখিনি বন্ধ কৰিবলৈ দাবীটো আমিয়ে জনাইছিলোঁ আৰু সেইমতে নটিফিকেশ্যনো ওলাইছিলে গতিকে তেতিয়া আমাক শুনক মই কৈ লওঁ তেতিয়া আমাক কৈছিলে যে আপোনালোকে গামোচা যোগাৰ দিব পাৰিবনে তেতিয়া আমি হাজাৰ গামোচা বব লাগিলোঁ টঙালি বব লাগিলোঁ আৰু যেতিয়াই আমাক কোনোবা অনুষ্ঠানলৈ মাতি লৈ পেলাই যেতিয়া আমাক তেনেকুৱা এখন গামোচা আমাক পিন্ধায় তেতিয়া আমি তেওঁলোকক শ্ৰদ্ধাৰে কওঁ এইখন গামোচা আমি নহওঁ সেই কথাটো চাগে আপুনি দেখিছে বিভিন্ন ধৰণৰ জাজেও বিভিন্ন ধৰণৰ মই কৈ লওঁ বিভিন্ন ধৰণৰ গায়ক গায়িকা এই কথাটো কৰিছে কিন্তু এতিয়া আপোনাৰটো ক'লে আমাৰ যিখিনি গামোচা আহে সেইবিলাক গাঁৱৰ পৰা আহে আৰু আমি যথেষ্ট টকা দিওঁ ভাল কথা এইটো আমি যথেষ্ট টকা দি লওঁ আমি আজিলৈকে 80 টকীয়া 120 টকীয়া গামোচা এতিয়ালৈকে আমি ইউজ কৰি পোৱা নাই আৰু কোনেও ক'ব নোৱাৰে যে আমাৰ তাত ধৰক আমাৰ বিহুখনলৈ ক'ব আমাৰ সন্মানীয় গভৰ্ণৰ তেখেত আহে তাৰপিছত মাননীয় মন্ত্ৰীসকল আহে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আহি আমাৰ কৌস্তৱ বঢ়ায় আৰু তাতে আমি এই ধৰণৰ গামোচা ইউজ কৰা আমি এতিয়ালৈকে নাই গতিকে এতিয়া আমাৰ কথাটো হ'ল আপোনালোকে আপোনালোকৰ কামখিনি কৰিছে আমি ভাল পাইছোঁ মই পূব গুৱাহাটী বিহু সন্মিলনৰ কৈছোঁ আৰু ধৰক সমন্বয় সমিতিৰে কৈছোঁ কিন্তু এইটো কথা আপোনালোকে নকৰিব এই যে কম্পিটিশ্যন অমুক তমুক সেই বিষয়ত যদি পাবন্দীটো লগায় আৰু আপোনালোকে যিটো ছিষ্টেম আমি ছিষ্টেম পাবন্দী আৰু নিষেধাজ্ঞা SOP সেইবিলাক প্ৰভু নাই অসমবাসীক আজি ইয়াৰ পৰাই কৈছোঁ আমি সেইবিলাক আমাৰ নাই কাৰণ আমাৰ সংস্কৃতি যিহেতু আমি দিব নোৱাৰোঁ চৰকাৰ বস্তু অচলি বস্তু সৃষ্টি কৰি লোৱা হ'ল সেইটো আমাৰ সৃষ্টি নহয় আজি সাংবাদিক এজনে DY 365 গৈছে গৈ মোক তেওঁ মোবাইলটোত মোক দেখাইছে বলেন্দা এইটো SOP আহিছে আপুনি কি কয় মই সুধি ক'ব লাগে কৈছোঁ আপোনালোকৰ বিৰুদ্ধে কৈছোঁ কিন্তু মই আজি কৈয়ে দিলোঁ কিন্তু মোৰ কথাটো হ'ল কি যে আমি বিহু পাতিছোঁ আমি অসমৰ ৰাইজক দেখুৱাবলৈ কাৰণে বিহু পাতিছোঁ আৰু আমি বিজতৰীয়া বিহু আমি অসমৰ ৰাইজক দেখুৱাবৰ কাৰণে আমি কেতিয়াও ইচ্ছা নকৰোঁ বা কেতিয়াও সাহস নকৰোঁ সেইটো আপোনাক কৈ দিলোঁ কিন্তু আমাৰো বিহু দল আছিল চাওক আমি 72 73 পৰা চলাই 93 আমি এৰিব লগা হ'ল কিয় এৰিব লগা হ'ল এতিয়া আপোনালোকে সেইটোত গুৰুত্ব দিয়ক যে বিহু দলবিলাক কেনেকৈ চলিছে না সেইটো মই এইটো কথা কৈ আছোঁ অকণমান আপুনি দাদা চাওক তাৰমানে বিহু দল কমা আৰু এইটোক লৈ তাৰমানে কোনোবাই বিহু সুৰক্ষাক দুখ দিব খোজে বিচাৰকসকলক দুখ দিব খোজে এইটো নহয় সামগ্ৰিকভাৱে আমি গোটেই অসমৰ কথাটো ভাবোঁ অসমৰ প্ৰেক্ষাপটত আমাৰ বিহু দল কিয় কমি গৈছে এইটো যদি আমি চাওঁ দেখো আপুনি যেতিয়া বিহু দল কৰিছিল 73 নে কি বুলি ক'লে 72 পৰা আমি 77 পৰা কৰিলোঁ তেতিয়া কিন্তু আমি এটা সুবাতে কৰিছিলোঁ নাচনি আমাৰ নিজৰে আছিল ঢুলীয়া আমাৰ নিজৰে আছিল ঢোল আমি 2টা বজাইছিলোঁ নাচনি আমাৰ 4 গৰাকী আছিলে এতিয়া কথাটো হ'ল এনেকুৱা হ'লগৈ তাৰপিছত গৈ কৰ্মানে লাহে কাৰণ প্ৰায় 40টাৰো অধিক 2কোটিৰো অধিক বিহু দলক মই প্ৰশিক্ষণ দি আহিছোঁ এতিয়া মই গম পাওঁ আমাৰ 4ৰ পৰা 5 হ'ল 5ৰ পৰা 6 হ'ল তাৰপিছত লাহে 10 গৰাকী নাচনি হ'ল এতিয়া সংখ্যাটো বাঢ়ি গ'ল তাৰপিছত আকৌ ঢোলৰ সংখ্যা বাঢ়ি আহিল যেই টিমটো আপোনাৰ বেছি হোৱাৰ লগে লগে এখন ডাঙৰ গাড়ী ল'ব লগা হ'ল তেওঁলোকে ইত্যাদি কাৰণত লাহে কি কৰিলে আমাৰ গ্ৰাম্য অঞ্চলত থকা যিবিলাক দল আছিল তেওঁলোক লাহে দলবোৰ মানে উলিয়াব নোৱাৰা হ'ল এইটো কাৰণত যে আমাৰ গাঁৱৰ পৰা যিগৰাকী ভাল ঢুলীয়া আছিল তেওঁ এতিয়া মালিকনাধীন দললৈ তেওঁ গতি কৰিলে যিটো বাণিজ্যিকীকৰণ কৰা হৈছে বুলি আমি কৈছোঁ তাৰ কাৰণে কি হ'ল আমাৰ দলৰ সংখ্যাটো কমি গ'ল লাহে দলৰ সংখ্যাটো ক'লে আপুনি আগতে এইটো ক'ব লাগিব নহয়
আপুনি বিহু দলটো গঠন কৰাৰ লগে লগে আপুনি এমাহ বা 20 দিন ধৰি ৰিহাৰ্চেল কৰিব লাগিব ৰিহাৰ্চেল কৰোঁতে আপোনাৰ তাতে যিখিনি নাচনি থাকিব সেইখিনি পাৰিলে আপুনি ঘৰত গৈ অটখন দি ৰখি থাকিব লাগিব তেওঁ ড্ৰেছ পিন্ধি আহিলে তাতেহে ৰিহাৰ্চেলত আহিব আজিকালি খালি ভাল হৈছে যে ঢুলীয়াবিলাক বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলে প্ৰায়বিলাকে মটৰচাইকেল স্কুটাৰ লৈ আহে লৈ এই ঢোলৰ সৈতে আহে ঢোলৰ কভাৰো হৈছে আমাৰ দিনত ঢোলৰ কভাৰ নাছিলে গতিকে এতিয়া চাওক 1983 যদি আমাক পদুম গোহাঁই ছাৰে সেইটো আঁকি নিদিলেহেঁতেন তেতিয়াহ'লে আমি সেই ড্ৰেছটো আমি পিন্ধাব নোৱাৰিলোহেঁতেন আৰু সেই ড্ৰেছটো পিন্ধাব নোৱাৰিলে সন্মানীয় প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ আগত আমি হেৰিত নচাব নোৱাৰিলোহেঁতেন যাৰ ফলত আমি দুজনী ছোৱালী লৈ গৈছিলোঁ সৰু আপুনি বিশ্বাস কৰক তেওঁলোকে দুজনী আগত নাচিছে আমাৰ দলটো পিছত নাচিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেখেত মাননীয় প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই আহি আমাক মাতি আনি আকৌ নিজকে ফটো এখন দিছে কিয় আমাৰ যদি বিজতৰীয়া হ'লহেঁতেন তেতিয়া নিশ্চয় নাছিলহেঁতেন গতিকে আমাৰ ৰিহাৰ্চেলৰ পৰা আৰম্ভ কৰি যিখিনি প্ৰশিক্ষণ সেই প্ৰশিক্ষণটো এতিয়া নীলকণ্ঠ দত্ত প্ৰথম যদি বাহিৰলৈ যোৱা কোনোবা আছে আমাৰ দলীয় বিহুৰ হেৰি নীলকণ্ঠ দত্ত প্ৰথম তেওঁ ৰাছিয়ালৈ গৈছে তেওঁৰ লগত যাওঁতেই মই ভাবোঁ আমাৰ ৰঞ্জিত গগৈ হয়তো গৈছিল গতিকে আজি হয়তো ৰঞ্জিত গগৈ কোৰ্ট আছে আৰু নীলকণ্ঠ আছে ভৰালী ককাদেউক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আমি কিঞ্চিত সময়ৰ পাছতে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই শেষবাৰৰ বাবে আহিছোঁ লক্ষ্য তামুলী ফুকন ডাঙৰীয়াৰ ওচৰলৈ এটা কথা স্পষ্ট কৰিবলৈ মই লক্ষ্য তামুলী ফুকন ডাঙৰীয়াক আহ্বান জনাম নিষেধাজ্ঞা জাৰি কৰিলে বিহু সুৰক্ষা সমিতিয়ে সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি হ'ল এই প্ৰতিক্ৰিয়া বৰ্তমানো চলি আছে কিন্তু এটা কথাৰ উত্তৰ কাৰো লগত নাই নামানিলে কাক কি শাস্তি দিয়া হ'ব সেই প্ৰশ্নৰ কোনো উত্তৰ নাই আপুনি যদি আমাৰ দৰ্শকক এই সন্দৰ্ভত ধন্যবাদ পুনৰবাৰ ক'ম যে এই নিষেধাজ্ঞা SOP নিৰ্দেশাৱলী এই বস্তুখিনি আমাৰ আচলতে নহয় আমি আমাৰ সেইটো শক্তি নাই আমি যে গোটেই অসমবাসীক আমি ক'ম যে এইভাগে কৰিব লাগিব এনেকৈ কৰিব লাগিব এইটো আমি কেতিয়াও কোৱা নাই আৰু ক'বলৈ আমাৰ এইটো ধৃষ্টতা নাই প্ৰথম কথাটো হ'ল তেওঁলোকে বিহু পাতিব নিশ্চয় নিজৰ আইক ভাল পায় নিজৰ লোক সংস্কৃতিক যদি তেওঁলোকে অৱমাননা কৰি পেলাই তেওঁলোকে যদি উপস্থাপন কৰে এইটো আমি নহয় অসমৰ বিভিন্ন মানুহে তেওঁলোকক দোষাৰোপ কৰিব এইটো আমাৰ কাঠগড়াত তেওঁলোকে উঠিব নালাগে অসমবাসীয়ে কৰিব আৰু এটা কথা কওঁ যে যিসকল লোকে বিহু কৰে তেওঁলোকৰ আমাৰ সদায় শ্ৰদ্ধা ভক্তি থাকিব দাদাইদেউ আজি আমাৰ মাজত আহি পেলাই যিখিনি কথা ক'লে এইখিনি কথা ক'লে আমাৰ কথা তেওঁলোকে কিছুমান অলপ ভুল বুজাবি হৈছিল সেইখিনি কথাও তেখেতে ক'লে যে সঁচা সঁচিকৈ ক'বলৈ গ'লে আমাৰ লগত তেখেতলোকো আছে আমি পুনৰবাৰ আশা কৰিম যিসকল লোকে আমাক খুব চোকা ভাষাৰে কৈছিল যে আপোনালোকে নিষেধাজ্ঞা দিবলৈ কোন SOP বনাবলৈ কোন পুনৰবাৰ বিহু সমিতি আমাৰ পৰিয়ালৰ মজিয়াৰ পৰা আপোনালোকক অসমবাসী ৰাইজক কৈছোঁ আৰু সেইসকল পুৰোধা ব্যক্তিক আমি নমস্কাৰ কৰিছোঁ যে বিহু সুৰক্ষা সমিতিয়ে কোনো নিৰ্দেশাৱলী দিব নোৱাৰে কোনো আমি SOP কৰা নাই এইখিনি কিবা এটা কাৰণত কোনোবা এটা কাৰণ যিটো আমি কৈ দিব নোৱাৰা কিছুমান কাৰণত আমি এই প্ৰচাৰো তেনেকৈ হ'ল গতিকে এইখিনি কথা আপোনালোকক পুনৰবাৰ আমি দোহাৰিলোঁ আৰু এটা কথা ক'বলৈ থাকি গৈছে যে আমাৰ প্ৰতি 2 বছৰে মূৰে আমাৰ পূৰ্ণাংগ অধিৱেশন হয় এইবাৰ আমাৰ অধিৱেশন হ'ব গোৰেশ্বৰত আমি অতি বৰ্ণাঢ্য কাৰ্যসূচী সেই অহা 29, 30 আৰু 31 জানুৱাৰীত মাৰ্চত আমি অনুষ্ঠান পাতিবলৈ গৈ আছোঁ আৰু সেইখন সমিতি আমাক খুব সহায় কৰিছে মই এই আপাৰতে আপোনাকো তালৈ নিমন্ত্ৰণ কৰিছোঁ আহিব খোৱা বোৱাৰ পৰা আৰম্ভ আমি চব একেলগে বিহু কৰিম নতুন বিহু আদৰণি জনাম গতিকে আমি ইয়াৰ পৰাই সকলোকে আদৰণি জনাইছোঁ আৰু মই কৈ লওঁ কৈ জানো সময় নাই গতিকে সেইখিনি সকলোকে ক'লোঁ আৰু এটা কথা আৰু এটা ক'বলৈ মই আপোনালোকক মই পটককৈ সময় এটা লৈছোঁ যে ইতিমধ্যে আমি অসমৰ বিভিন্ন ইউনিভাৰ্চিটিসমূহৰ লগত কথা পাতিছোঁ অহা 8 আৰু 9 এপ্ৰিলত ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰফৰ্মিং আৰ্টৰ যিটো ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিহু সুৰক্ষা সমিতিক লৈ এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সেমিনাৰ পাতিবলৈ গৈ আছে এই সেমিনাৰত যিকোনো মানুহৰ কাৰণে তাত খোলা থাকিব 8 আৰু 9 এপ্ৰিলত গতিকে তালৈকো আমাৰ অসমবাসী ৰাইজ যিসকল আছে তেওঁলোকক যিসকল পুৰোধা ব্যক্তি আছে তেখেতলোক তালৈ আহিব আমি তাৰপৰা পুনৰ নিমন্ত্ৰণ কৰিলোঁ আহকচোন আমি বিহু সুৰক্ষা সমিতিয়ে কোনো কাৰণতে কেতিয়াও নিষেধাজ্ঞা দিয়া নাই পুনৰবাৰ আমি ক্লিয়াৰ কৰিছোঁ ইয়াৰ এই যি আমাৰ বিতৰ্ক আছে বিতৰ্ক আজিয়ে শেষ হওক আমি কামনা কৰিছোঁ আৰু যিসকল লোকে আমাক খুব বেয়া পায় কিছুমান কথা কৈছিলে তেওঁলোককো আমি বেয়া পোৱা নাই নহয় জানো আমি কেতিয়াও বেয়া নাপাওঁ কাৰণ তেখেতলোকে কোৱাৰ কাৰণে আজি চাগে আমি এইখিনি কথা আপোনালোকক জনাবলৈ পাই পালোঁ ধন্যবাদ জনাইছোঁ আৰু এই প্ৰসংগতে মই ফুকন ডাঙৰীয়াক এই কথাও স্পষ্ট কৰি দিওঁ যে যি মানুহক বেছি ভাল পায়
সেই মানুহকে গালি পাৰে সেই মানুহকে কটু কথা শুনাই ঠিক আপোনালোকৰ সুৰক্ষা সমিতিৰ ক্ষেত্ৰতো এনেধৰণৰ ঘটনাই ঘটিব পাৰে আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিলোঁ বিহুত নিষেধাজ্ঞা আৰু প্ৰাসংগিক চিন্তা আমাৰ এই তিনিওগৰাকী অতিথিৰ প্ৰতি মই আন্তৰিক অভিনন্দন জনালোঁ আন্তৰিক ধন্যবাদ জনালোঁ আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় চাই থকাৰ বাবে আমাৰ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু অন্যান্য বিষয়ত বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 শুভৰাত্ৰি